তো নমস্কাৰ বন্ধুসকল, মই অমৰৰে পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল আপস্কিল নৰ্থ ইষ্টলৈ। তো আজি যোনটো ভিডিঅ' আছে সেই ভিডিঅ'খনত মই ট্ৰাই কৰিম যিখিনি কুৱেশ্যন আমাৰ APDCL AOৰ যোনটো ছেট চিত যোনখিনি কুৱেশ্যন আহিছিল সেইখিনি কুৱেশ্যন যিবিলাক প্ৰেক্টিকেলছ আৰু এছাৰশ্যন ৰিলেটেড কুৱেশ্যন আছে সেইখিনি ছল্ভ কৰিবৰ কাৰণে ট্ৰাই কৰিম ভিডিঅ'খনত। আৰু লগতে থিয়ৰিটিকেল কুৱেশ্যন কিছুমান চাম, যোনবিলাক কনচেপ্ট বেছ কুৱেশ্যন সেইবিলাক মেইনলি সলিউশ্যন কৰিবলৈ ট্ৰাই কৰিম। আৰু এটা এটাকৈ মই চাই যাম, মই চিৰিয়েলি ছলভিং নকৰোঁ। যিখিনি কিছুমান আছে কিছুমান কুৱেশ্যনৰ এনচাৰ আপোনালোকে জানে, সেইবিলাক ষ্ট্ৰেইট ফৰৱাৰ্ড। ছেট চিৰ যোনে ছেট চি দিছে তেওঁলোকে নিজৰ এনচাৰখিনি চেক কৰি চাব পাৰি। ইয়াৰ পৰা এনচাৰ কিও ৰিলিজ হৈছে, বাট প্ৰেক্টিকেল কুৱেশ্যনত কি হয়, আমি যদি মেইনলি নাজানো, কি কয়, সলিউশ্যন কৰিবলৈ নাজানো, তেনেহ'লে আমাৰ এক্সাম যদি আকৌ কেতিয়াবা এক্সাম হয় বা ফিউচাৰ কিবা এক্সাম যদি তেনেকুৱা হয়, তাতে আমাৰ সলিউশ্যন এনচাৰটো ফিগাৰ্ছ চেঞ্জ হ'ব পাৰে। চ' এনচাৰটো ওলাবলৈ অলপ দিগদাৰী হয়। সেইকাৰণে আমি কি কৰিম, ইয়াত প্ৰেক্টিকেলছ কুৱেশ্যন যিবিলাক আছে সেই কুৱেশ্যনবিলাক আমি ইয়াত ছল্ভ কৰিবলৈ ট্ৰাই কৰিম, যাতে আৰু লগতে এছাৰশ্যন ৰিলেটেড কুৱেশ্যনবিলাক আমি ছল্ভ কৰিব ট্ৰাই কৰিম, যাতে আকৌ কেতিয়াবা এক্সাম হ'লে আমি যাতে সেই কুৱেশ্যনখিনি কি কৰিব পাৰোঁ, ছল্ভ কৰিব পাৰোঁ। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যোনে AEGCLৰ আপকামিং 6 তাৰিখে যোনটো AEGCLৰ এক্সাম আছে, তাৰ কাৰণে যদি প্ৰেক্টিকেলছ কিবা চাব বিচাৰে তেওঁলোকে কুৱেশ্যনখিনি সলিউশ্যন চাব পাৰি ইয়াৰ পৰা, আৰু নিজেও প্ৰেক্টিছ কৰিব পাৰে, যাতে যদি ছেইম টাইপৰ কুৱেশ্যন কিবা আহে এক্সামত তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰিব, এটেম্প কৰিব পাৰিব উইদাউট এনি ষ্ট্ৰেছ। চ' বলক দেৰি নকৰাকৈ আমি ষ্টাৰ্ট কৰোঁ আমাৰ সলিউশ্যনটো। তো ফাৰ্ষ্ট ইয়াত কুৱেশ্যনখিনি আমি চাম। ইয়াত এইটো হ'ল কুৱেশ্যন পেপাৰ ছেট চি, ঠিক আছে। এই ছেট চি কুৱেশ্যন পেপাৰত আমি ইয়াত চাম কোনখিনি প্ৰেক্টিকেল কুৱেশ্যন আছে। টোটেল 5টামান প্ৰেক্টিকেল কুৱেশ্যন দিছিলে। তো এইটো এটা কুৱেশ্যন প্ৰেক্টিকেল আছিলে, 2 নম্বৰ কুৱেশ্যনটো আমি ছল্ভ কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে। 1 ছেকেণ্ড। তো ইয়াত কি হৈছে, 2 নম্বৰ কুৱেশ্যনটোত কৈছে যে ট্ৰায়েল বেলেঞ্চ প্ৰিপেয়াৰ কৰিছে আৰু কি হৈছে, আমাৰ টোটেল অফ ক্ৰেডিট ছাইড ইজ শ্বৰ্ট বাই 1000 ৰুপিজ, ঠিক আছে। তো ক্ৰেডিট ছাইডৰ যিটো টোটেল আছে সেই টোটেলটো আমাৰ কি শ্বৰ্ট হৈ আছে, ঠিক আছে। তো আমি চবেই চাওঁ যে কি হয়, বেচিকেলি আমি যেতিয়া এটা ট্ৰায়েল বেলেঞ্চ বনাওঁ, ট্ৰায়েল বেলেঞ্চত মেইনলি প্ৰেক্টিকেলি কি হয়, 1 ছেকেণ্ড। জাষ্ট সলিউশ্যন ওলাইছোঁ। ট্ৰায়েল বেলেঞ্চ বনালে সদায় কি হয়, ট্ৰায়েল বেলেঞ্চত দুটা ছাইড থাকে, এটা ডেবিট ছাইড আৰু লগতে কি থাকে, এটা ক্ৰেডিট ছাইড। আপোনালোকে চবেই গম পায়, ঠিক আছে। তো ইয়াত কৈ আছে যে ইয়াত টোটেল ডেবিট হৈ আছে যিমানে হওক, ছাপ'জ ফৰ এক্সাম্পল 10,000 ৰুপিজ, আৰু টোটেল ক্ৰেডিট হৈ আছে কিমান টকা, 9,000 ৰুপিজ, ঠিক আছে। তো কৈছে ইয়াত কি 1000 ৰুপিজ শ্বৰ্ট আছে, কোন ছাইডত, ক্ৰেডিট ছাইডত 1000 শ্বৰ্ট আছে। এতিয়া আমি কি কৰিব লাগিব মিলাবলৈ। সদায় আমি গম পাওঁ ট্ৰায়েল বেলেঞ্চৰ ডেবিট আৰু ক্ৰেডিট ছাইড দুটাই কি থাকে, ইকুৱেল থাকে, ঠিক আছে, ইকুৱেল থাকে। চ' এইটোক মিলাব হ'লে আমি কি কৰিব লাগিব, যদি আমি আইটেম বিচাৰি পাই যাওঁ, লাইন আইটেম যদি আমি অলৰেডি বিচাৰি পাই যাওঁ যে কোনটো লাইন আইটেমৰ পৰা মানে টকাটো শ্বৰ্ট হৈ আছে, সেই লাইন আইটেমত আমি কি কৰিম, ক্ৰেডিট কৰিম। আৰু যদি আমি সেইটো বিচাৰি নাপাওঁ তেতিয়া আমি কি কৰিম, ছাছপেন্স একাউণ্টত কি কৰোঁ, আমি কি কৰিম, 1000 ৰুপিজ আমি ক্ৰেডিট কৰিম। তেতিয়াহ'লে কি হ'ব, মিলি যাব। চ' ইয়াত যোনটো কুৱেশ্যনৰ এনচাৰ আছে সেই এনচাৰটো কি হ'ব, এ হ'ব, ক্ৰেডিট টু ছাছপেন্স একাউণ্ট। ছাছপেন্স একাউণ্টত আমি কি কৰিম, সেইটো ক্ৰেডিট কৰিম, ঠিক আছে। নেক্সট আৰু এটা কুৱেশ্যন আছে, এই কুৱেশ্যনটো কিছুমান কুৱেশ্যন এনেকুৱা আছে ইয়াত য'ত কি আছে মানে
অলপ কনচেপচুৱেলি কোৱেশ্চনবিলাক ইমান ভালকৈ দিয়া নাই, বুজিবলগীয়াকৈ দিয়া নাই কোৱেশ্চনবিলাক, ঠিক আছে। চ' ইয়াত মই এটা বস্তু দেখাওঁ যে ইয়াত কৈছে যে আকৌ মই টেবিল এটা বনাম, মেইনলি টেবিলতে মেক্সিমাম কোৱেশ্চন হয়। জাষ্ট এ ছেকেণ্ড। ইয়াত কি কৈছে, এইটো কুৱেশ্যন নম্বৰ কিমান, কুৱেশ্যন নম্বৰ 1, ঠিক আছে। কুৱেশ্যন নম্বৰ 1 BRSৰ টপিক্সৰ ওপৰত আছিল কুৱেশ্যনটো, ঠিক আছে। তো BRSৰ টপিক্সৰ ওপৰত কুৱেশ্যনটো কি আছিল, কৈছে পাছবুকৰ বেলেঞ্চ কি দেখাই আছে, পাছবুকৰ বেলেঞ্চ দেখাই আছে নিগেটিভ, ঠিক আছে। পাছবুকৰ বেলেঞ্চ কি দেখাই আছে, ডেবিট বেলেঞ্চ, মানে জেনেৰেলি আমাৰ পাছবুকত কি বেলেঞ্চ থাকে, ক্ৰেডিট বেলেঞ্চ থাকে, কিন্তু ইয়াত কি দেখাই আছে, পাছবুকত ডেবিট বেলেঞ্চ দেখাই আছে, ঠিক আছে। পাছবুকত ডেবিট বেলেঞ্চ দেখাই আছে, ছাপ'জ মাইনাছত দেখাই আছে 1000 টকা। মই এটা এক্সাম্পল লৈছোঁ ফৰ এক্সাম্পল, ঠিক আছে। আমি কেনেকৈ চলিউশ্যনবিলাক উলিয়াম, ঠিক আছে, সেইটোৱে দেখাই আছোঁ মই, বেলেগ একো নহয়। তাৰপিছত কৈছে কিবা এটা বিল বেংকে কি কৰিছে, বেংকত ক্ৰেডিট কৰি দিছে, ঠিক আছে। তো বেংকত ক্ৰেডিট কৰাৰ লগে লগে আমাৰ যেতিয়া বেংকত কোনো বস্তু ক্ৰেডিট হয়, সেই বস্তুটো কি হয়, প্লাছ হয়, সদায় প্লাছ হয়, ঠিক আছে। যেতিয়া আমাৰ বেংক একাউণ্টত কোনো টকা ক্ৰেডিট হয়, আমাৰ বেলেঞ্চৰ লগত কি হয়, সেইটো এডিশ্যন হয়। চ' পাছবুকৰ বেলেঞ্চ কিমান আছিল, পাছবুকৰ বেলেঞ্চ আছিল -1000, তাৰ লগত আমি কি হৈছে, বিল ক্ৰেডিট কৰিছে, ঠিক আছে। ছাপ'জ বিল ক্ৰেডিট কৰিছে 500 টকা, যিকোনো বিল হ'ব পাৰে। তো এতিয়া বৰ্তমান পাছবুকৰ বেলেঞ্চটো কিমান হ'ব, এতিয়া বৰ্তমান পাছবুকৰ বেলেঞ্চটো হ'ব -500, ঠিক আছে, -500 তোমাৰ পাছবুকৰ বেলেঞ্চ সেইটো হ'ব, ঠিক আছে। আচ্ছা, এতিয়া মই ধৰিলোঁ ইয়াতে এইটো কোৱা নাই যে এইটো পাছবুকৰ বেলেঞ্চ নেগেটিভত আছে কৈ আছে, কিন্তু সেই কথাটো কোৱা নাই যে কেছবুকত কি বেলেঞ্চ আছে, কেছবুকত কি আছে, কেছবুকত কি বেলেঞ্চ আছে। চ' আমি ধৰি ল'লোঁ যে এক ছেকেণ্ড, চ' আমি চিমিলাৰলি ধৰি ল'লোঁ যে কেছবুকৰ বেলেঞ্চ আছিল -1000, ছেইম, মানে যিমান পাছবুকৰ বেলেঞ্চ আছিল বিগিনিঙত, অপেনিঙত, ছেইম বস্তুটো কেছবুকৰ বেলেঞ্চো, কেছবুক বেংক বেলেঞ্চ কিমান আছে, 1000 টকা আমি ধৰি ল'লোঁ, ঠিক আছে। এতিয়া মই কি কৰিব লাগিব, BRS বনাব লাগিব, ঠিক আছে। এতিয়া মই কি কৰিব লাগিব, BRS বনাব লাগিব। যেতিয়া মই BRS বনাম, BRSত মই কোনটো পইণ্টৰ পৰা ষ্টাৰ্ট কৰিম, বেংক বেলেঞ্চ এজ পাৰ পাছবুকত ষ্টাৰ্ট কৰিম নাকি বেংক বেলেঞ্চ এজ পাৰ কেছবুকত ষ্টাৰ্ট কৰিম। BRS দুয়োটা ছাইডৰ পৰা বনাব পাৰি, বেংক বেলেঞ্চ এজ পাৰ পাছবুকৰ পৰাও বনাব পাৰি, বেংক বেলেঞ্চ এজ পাৰ কেছবুকৰ পৰাও বনাব পাৰি, কাৰেক্ট। চ' আমি যদি এক ছেকেণ্ড, বেংক বেলেঞ্চ এজ পাৰ কেছবুক বেলেঞ্চ দি ষ্টাৰ্ট কৰোঁ, ঠিক আছে। কেছবুক বেলেঞ্চ দি যদি আমি ষ্টাৰ্ট কৰোঁ, কেছবুক বেলেঞ্চ দি ষ্টাৰ্ট কৰিলে আমাৰ বেলেঞ্চ হ'ব -1000, আৰু এই বেলেঞ্চটোক আমি যদি কি কৰিব বিচাৰোঁ, পাছবুকৰ লগত টেলি কৰিব বিচাৰোঁ, তেনেহ'লে আমি এড কৰিব লাগিব আইটেমটো, এড বিল ক্ৰেডিট, কিমান আইটেম আমি এড কৰিম, 500 এড কৰিব লাগিব, ঠিক আছে। সেইটো এড কৰাৰ লগে লগে ইয়াত যোনটো বেলেঞ্চ ওলাব, পাছবুকৰ বেলেঞ্চটো ওলাই পৰিব, পাছবুকৰ বেলেঞ্চ কিমান ওলাই পৰিব, -500, ঠিক আছে। তেনেকৈ এতিয়া আৰু এটা পইণ্ট হ'ব পাৰে, যে মই যদি পাছবুকৰ বেলেঞ্চ দি ষ্টাৰ্ট কৰোঁ, ঠিক আছে, যদি মই পাছবুকৰ বেলেঞ্চ দি ষ্টাৰ্ট কৰোঁ, এতিয়া পাছবুকৰ বেলেঞ্চ দি ষ্টাৰ্ট কৰিলে পাছবুকৰ বেলেঞ্চ কিমান আছিল, ক্লজিং বেলেঞ্চ, পাছবুক বেলেঞ্চ আছিল
minus 500. Just a second. Minus 500. ইয়াৰ লগত আমি কি কৰিম বিল ক্ৰেডিট তাকে আমি কি কৰিম মাইনাস কৰিম আকৌ ঠিক আছে minus 500 তো এনেকৈ কৰি আমি কি কৰিম যোনটো এক সেকেন্ড যোনটো কি হয় ক্যাশ বুকৰ বেংক ব্যালেন্স পাম আমি কি পাম কিমান পাম -1000 ঠিক আছে তো এতিয়া যদি মই ক্যাশ বুকৰ ব্যালেন্স দি স্টার্ট কৰিছো তেনেহলে মই কি কৰিছো এডিশন কৰিছো আইটেমটো বিল ক্ৰেডিটৰ আইটেমটো কিন্তু যদি মই পাসবুকৰ ব্যালেন্স দি স্টার্ট কৰিছো তেতিয়া আমি মই কি কৰিছো ডিডাকশন কৰিছো ঠিক আছে ডিডাকশন কৰিছো হল তো ডিডাকশন কৰাৰ লগে লগে হেটো মাইনাসত আহি গল ঠিক আছে ডিডাকশন কৰাৰ লগে লগে মাইনাসত আহি গল মাইনাস মাইনাস মিলি 1000 হল তো একচুয়ালি आंसर হ'ব লাগে ইয়াৰ একচুয়ালি आंसर হ'ব লাগে both a and b are correct actually आंसर ইয়াৰ হ'ব লাগে কিন্তু আমাৰ आंसर কিট কি কৰিছে आंसर কিট এই পইণ্টটো লৈ প্লাই কৰিছে এই পইণ্টটো লৈ প্লাই কৰিছে আৰু आंसर কিট লিখিছে বিল ক্ৰেডিটেড ঠিক আছে বিল ক্ৰেডিটেড সো ইয়াত কিন্তু এটু দিয়া নাই যে স্টার্টিং পয়েন্ট কি ঠিক আছে স্টার্টিং পয়েন্ট কি ঠিক আছে স্টার্টিং পয়েন্ট কি সো সেই বস্তুটো আমি কোনটো ব্যালেন্স দি স্টার্ট কৰি আছো তো ইয়াত এটা কথা লিখিছে when starting point is unfavorable ঠিক আছে when starting point is unfavorable তেনেহলে আমাৰ কি হ'ব কোশ্চেনৰ আনসাৰটো কি হ'ব তো আমি যদি মানে ক্যাশ বুক ব্যালেন্স দি বিআরএস টু স্টার্ট কৰো তেনেহলে এডিশন আৰু বিল এডিশনটো ইয়াত আনসাৰটো এ লিখিছে এডিটেড বিল ৰিকনসিলিয়েশন স্টেটমেন্ট ঠিক আছে তো হেতু নেক্সট হল আচ্ছা আৰু এটা কোশ্চেন আছে কোশ্চেন নাম্বার 3 আৰু এটা কোশ্চেন আছে আৰু এটা কোশ্চেন আছে কোশ্চেন নাম্বার 3 ঠিক আছে এতিয়া কথাটো হল কোশ্চেন নাম্বার 3 ত কি কৈছে ট্রায়াল ব্যালেন্স কোনটো ট্রানজাকশন দি ট্রায়াল ব্যালেন্স এফেক্ট নহয় আচ্ছা এতিয়া ট্রায়াল ব্যালেন্স এফেক্ট কেতিয়া নহয় যেতিয়া ডেবিট আৰু ক্রেডিট সেম থাকে ঠিক আছে ডেবিট আৰু ক্রেডিট সেম থাকে হল এতিয়া আমি কোনটো ট্রানজাকশন দি এনেকা হ'ব যে ডেবিট আৰু ক্রেডিটৰ এমাউন্টটো মিল নাখাব ঠিক আছে ইয়াত এটা আছে posting a debit entry to the credit of an account wages pays 750 wages pay কৰিছো কিন্তু 75 rupees আমি wages accountত দেখাইছো wages মানে আমাৰ লেবাৰক মানে শ্ৰমিকসকলক যেটো পেমেন্ট কৰা হয় সেই পেমেন্ট কৰিছো কিবা কামৰ কাৰণে 750 rupees পেমেন্ট কৰিছো কিন্তু ক্যাশ বুকত আমি কিমান দেখাই ৰাখিছো ক্যাশ বুকত আমি দেখাই wages accountত আমি দেখাই ৰাখিছো 75 তো wages account কি হ'ব wages account আন্ডার এস্টিমেট হৈ থাকিব ঠিক আছে wages account আন্ডার এস্টিমেট হৈ থাকিব আৰু আমাৰ ট্রায়াল ব্যালেন্সটো মিল নাখাব ঠিক আছে গতিকে ইয়াত এফেক্ট হ'ব ট্রায়াল ব্যালেন্স নিমিলে ঠিক আছে ইয়াত কি হৈছে ইন্টারেস্ট পে কৰিছো আমি ক্যাশ বুকত দেখাইছো যেতিয়া ক্যাশ বুকত দেখাইছো ক্যাশ কমি গল ঠিক আছে সিমিলারলি ক্যাশ কমাৰ লগে লগে আমাৰ কি বাঢ়ি যাব লাগিব ইন্টারেস্ট বাঢ়ি যাব লাগিব তো সেম বস্তুটো আমি ইন্টারেস্ট একাউন্টটো রিফ্লেক্ট কৰিব লাগিব যে মই ইন্টারেস্টৰ পইচা দিছো আৰু আমাৰ ক্যাশ কমিছে ঠিক আছে ইয়াত কি কৰিছে ইন্টারেস্টৰ পইচা দিছে ক্যাশ বুকত লিখিছে কিন্তু এই টকাটো ইন্টারেস্ট একাউন্টত শো কৰা নাই গতিকে হেতু এফেক্ট হ'ব কাৰণ ক্যাশ ব্যালেন্স কমি যাব সাবসিকুয়েন্টলি ইন্টারেস্ট বাঢ়িব লাগিছিল কিন্তু ইন্টারেস্ট বাঢ়া নাই ইন্টারেস্ট সেমে আছে কাৰণ আমি ইন্টারেস্ট একাউন্টত হেতু ৰেকৰ্ডে কৰা নাই সো ইয়াত এফেক্ট হ'ব ইন্টারেস্ট একাউন্ট আন্ডার এস্টিমেট হ'ব আৰু মানে
কি আণ্ডাৰ ষ্টেট হ'ব আৰু কেছ বেলেঞ্চটো অলৰেডি ফল হ'ব ঠিক আছে এতিয়া এই পইণ্টটো পাৰ্চেছ অফ ফাৰ্নিচাৰ ইজ এণ্টাৰ্ড ইন দ্য পাৰ্চেছ বুক ঠিক আছে আচ্ছা কৈছে পাৰ্চেছ অফ ফাৰ্নিচাৰ মই ফাৰ্নিচাৰ পাৰ্চেছ কৰিছোঁ কুৱেশ্যন নম্বৰ 3 মই ফাৰ্নিচাৰ পাৰ্চেছ কৰিছোঁ ঠিক আছে কুৱেশ্যন নম্বৰ 3 Question number 3 কৈছে ফাৰ্নিচাৰ পাৰ্চেছ কৰিছোঁ তো ফাৰ্নিচাৰ পাৰ্চেছৰ মানে জাৰ্নেল এণ্ট্ৰি কি ফাৰ্নিচাৰ একাউণ্ট ডেবিট টু ক্যাশ or ব্যাংক ঠিক আছে এক সেকেন্ড নেক্সট হল আৰু এটা পাৰ্চেছ অফ ফাৰ্নিচাৰ ঠিক আছে আচ্ছা এই পাৰ্চেছ অফ ফাৰ্নিচাৰটো ফাৰ্নিচাৰ একাউণ্ট নিলিখি তাত কি কৰিছে পাৰ্চেছ বুকত ৰেকৰ্ড কৰিছে মানে purchase account debit to purchase bookত কৰিছে মানে ক্ৰেডিট পাৰ্চেছ ৰেকৰ্ড কৰিছে টু ক্ৰেডিটৰ্ছ এছ ঠিক আছে এতিয়া ফাৰ্নিচাৰ একাউণ্টটো ডেবিট বেলেঞ্চ শ্ব' কৰে আৰু পাৰ্চেছ একাউণ্টটো ডেবিট বেলেঞ্চ শ্ব' কৰে তো আমি যেতিয়া ট্ৰায়েল বেলেঞ্চ বনাম এনেকুৱা হ'ব পাৰে যে ফাৰ্নিচাৰৰ পইচাটো আমি পাৰ্চেছ একাউণ্টত শ্ব' কৰি ৰাখিছোঁ কিন্তু দুয়োটা বস্তু দুয়োটা আইটেম লাইন আইটেমে কোনটো ছাইডত আহিব ট্ৰায়েল বেলেঞ্চৰ ডেবিট ছাইডত আহিব গতিকে টকাটো মই এইটো একাউণ্টত শ্ব' কৰোঁ আৰু এইটো একাউণ্টত শ্ব' কৰোঁ যিহেতু দুয়োটা লাইন আইটেমৰ টকা ডেবিট ফালে আহিব গতিকে এইটো কি নকৰে ট্ৰায়েল বেলেঞ্চত কোনো এফেক্ট নকৰে ট্ৰায়েল বেলেঞ্চৰ ট্ৰায়েল বেলেঞ্চত এফেক্ট নকৰা মানে সদায় মনত ৰাখিব ট্ৰায়েল বেলেঞ্চৰ যোনটো টোটেল বেলেঞ্চ আছে টোটেলিং আছে ট্ৰায়েল বেলেঞ্চৰ সেইটোত কিবা ইম্পেক্ট হ'ব নেকি গতিকে সেইটো ইম্পেক্ট নহ'ব কাৰণ ফাৰ্নিচাৰো ডেবিট ছাইডতে শ্ব' কৰা হয় আৰু পাৰ্চেছ বা গুডছ কিনাও কোন ছাইডত শ্ব' কৰা হয় ট্ৰায়েল বেলেঞ্চৰ ডেবিট ছাইডত শ্ব' কৰা হয় গতিকে মই যদি ফাৰ্নিচাৰৰ পইচাটো পাৰ্চেছত দিওঁ বা পাৰ্চেছৰ পইচাটো ফাৰ্নিচাৰত দিওঁ যিহেতু দুয়োটা বস্তু ডেবিট ছাইডত আহিব গতিকে সেইটো যিটো ট্ৰায়েল বেলেঞ্চৰ টোটেলিং সেই টোটেলিঙত কোনো এফেক্ট নহয় ঠিক আছে গতিকে সেই বস্তুটো ইয়াত লিখিছে ট্ৰায়েল বেলেঞ্চ উইল বি নট এফেক্টেড কোনটো এণ্ট্ৰিয়ে ট্ৰায়েল বেলেঞ্চ এফেক্ট নকৰে সেইটো হ'ল এইটো চি নাম্বাৰ যোনটো আছে পাৰ্চেছ অফ ফাৰ্নিচাৰ আৰু লগতে মানে পাৰ্চেছ অফ ফাৰ্নিচাৰটো ক'ত এণ্ট্ৰি কৰি থৈছে পাৰ্চেছ ডে বুকত এণ্ট্ৰি কৰি থৈছে ঠিক আছে এইটো আমাৰ ট্ৰায়েল বেলেঞ্চত কোনো এফেক্ট নহয় নেক্সট হ'ল কনভেনশ্যন অফ কনজাৰভেটিজম ৱেন এপ্লাইড টু দ্য বেলেঞ্চ শ্বীট কনভেনশ্যন অফ কনজাৰভেটিজম মানে কি এইটো মই দেখাই দিওঁ ঠিক আছে এইটো প্ৰেক্টিকেল মানে ষ্ট্ৰেইট কুৱেশ্যন নহয় এইটো আমাৰ ই কুৱেশ্যন হয় কি কয় অলপ টেকনিকেলিটিজ থকা কুৱেশ্যন হয় কৈছে কনচেপ্ট অফ কনজাৰভেটিজম আচ্ছা কনচেপ্ট অফ কনজাৰভেটিজমে কি কৰে বেচিকেলি কনচেপ্ট অফ কনজাৰভেটিজমে ৰেকগনাইজ অল এক্সপেন্স কনজাৰভেটিজমে কি কৰে ৰেকগনাইজ অল এক্সপেন্স recognize expenses for recognize all probable expenses এটো হল মেইন কাম কি হয় আমাৰ কনজাৰভেটিজম recognize all probable expenses ঠিক আছে কৈ আছে যে যিমান এক্সপেন্স হ'ব বা হ'বলগীয়া আছে তাক আমি ৰেকগনাইজ কৰিব লাগে ইনকাম ৰেকগনাইজ নকৰিলেও হ'ব যদি আমাৰ ফিউচাৰত কিবা ইনকাম পাবলগীয়া আছে সেইটো আমি একাউণ্টছত নিলিখিলেও হ'ব কিন্তু ফিউচাৰত যদি আমি কিবা পইচা দিবলগীয়া আছে আমি সেইটো একাউণ্টছত লিখিব লাগিব সেই বস্তুটো কনজাৰভেটিজমে কয় ঠিক আছে আচ্ছা এতিয়া এইটো কি হ'ব যদি মই এক কাম কৰোঁ যে সাপোজ পইচা দিবলগীয়া আছে ঠিক আছে স্যালাৰি দিবলগীয়া আছে এতিয়া মই জাৰ্নেল এন্ট্ৰি পাস কৰিলোঁ স্যালাৰি একাউণ্ট ডেবিট টু
স্যালারি পেয়েবল, ঠিক আছে, স্যালারি একাউণ্ট ডেবিট টু স্যালারি পেয়েবল, ঠিক আছে। তো ইয়াত আমি পি এল একাউণ্টত স্যালাৰি একাউণ্ট ডেবিট কৰিলোঁ আৰু বেলেঞ্চ শ্বীটত আমি কি কৰিলোঁ, স্যালাৰি পেয়েবল কৰিলোঁ, ঠিক আছে। কিন্তু ছাবচিকুৱেণ্টলি এছেট ছাইডত আমি কোনো এণ্ট্ৰি কৰা নাই, ঠিক আছে। ছাবচিকুৱেণ্টলি আমি এছেটত যিহেতু আমি ইনকাম ৰেকগনাইজ কৰা নাই, সেইকাৰণে আমাৰ কোনো এণ্ট্ৰি এছেটত নাহে। গতিকে এই ৰিজনটোৰ কাৰণে এই ইয়াত যোনটো কুৱেশ্যন নম্বৰ 6 আছে, ইয়াত হ'ব আণ্ডাৰ ষ্টেটমেণ্ট অফ এছেট। যিহেতু আমি কোনো এক্সপেঞ্চ হ'বলগীয়াখিনি আমি ৰেকৰ্ড কৰি আছোঁ, গতিকে যোনটো লাইবিলিটি আছে সেইটো আণ্ডাৰ ষ্টেটমেণ্ট হোৱা নাই। কিন্তু যদি কিবা ইনকাম পাবলগীয়া আছে সেইটো আমি ৰেকগনাইজ নকৰোঁ, সেইকাৰণে কি আণ্ডাৰষ্টেট হৈছে, এছেট আণ্ডাৰষ্টেট হৈছে, ঠিক আছে। গতিকে এই কুৱেশ্যনৰ এনচাৰটো এইটো কুৱেশ্যন নম্বৰ 4, এইটো আণ্ডাৰষ্টেটমেণ্ট অফ এছেটছ, ঠিক আছে। লগে লগে আৰু এটা বস্তু হৈছে, আৰু এটা বস্তু কি হৈছে যে অভাৰ ষ্টেটমেণ্ট অফ লাইবিলিটি, ঠিক আছে। লাইবিলিটি যিমান আছিলে, লাইবিলিটি কি হৈছিলে, যিমান আছিলে তাতকৈ বেছিকৈ আমি কি কৰিছোঁ, শ্ব' কৰিছোঁ লাইবিলিটি। যদি চেলাৰী আমাৰ একচুৱেল চেলাৰী খৰচা হৈছিল 1 লাখ টকা আৰু দিবলগীয়া চেলাৰী আছিল 10,000 টকা, তো আমি দিয়াতকৈ বেছিকৈ কি কৰিছোঁ, শ্ব' কৰিছোঁ, ঠিক আছে। লাইবিলিটি অভাৰকৈ শ্ব' কৰিছোঁ। আৰু লগতে আমি যিহেতু ইনকাম ৰেকগনাইজ কৰা নাই, আমাৰ কি হৈছে, ইনকাম ৰেকগনাইজ নকৰাৰ ক্ষেত্ৰত কি হৈছে, আমাৰ এছেটো আমি কমকৈ শ্ব' কৰিছোঁ, ঠিক আছে। গতিকে ইয়াত এনচাৰ দুটা হয়, এ এণ্ড ডি। চাওক, আণ্ডাৰ ষ্টেটমেণ্ট অফ এছেটছ এণ্ড অভাৰ ষ্টেটমেণ্ট অফ লাইবিলিটি, ঠিক আছে। এতিয়া এই কুৱেশ্যনটোত কেতিয়াবা এনেকুৱাও কৰিব পাৰে যে এই অভাৰ ষ্টেটমেণ্টটো লাইবিলিটিটো উঠাই দিছে, তেতিয়া আপুনি আণ্ডাৰ ষ্টেটমেণ্ট অফ এছেট দিব লাগিব। বাট যিহেতু ইয়াত গোটেই আমাৰ কনজাৰভেটিজম যোনটো কনচেপ্ট আছে, সেই কনজাৰভেটিজমৰ কনচেপ্টটো মেইনলি লাইবিলিটিছৰ ওপৰত এপ্লাই হয়। মনত ৰাখিব, এক্সপেঞ্চ এণ্ড লাইবিলিটিছ আৰ অন ওৱান পাৰ্ট এণ্ড এছেটছ এণ্ড ইনকাম আৰ অন ওৱান পাৰ্ট, ঠিক আছে। গতিকে যেতিয়া এক্সপেঞ্চৰ কথা আহিব, তেতিয়া লগে লগে কিহৰ কথা আহিব, লাইবিলিটিছৰ কথা আহিব। গতিকে কনজাৰভেটিজমটোৱে যিহেতু লাইবিলিটিক মানে এফেক্ট কৰে, এক্সপেঞ্চক টাচ কৰে, ইয়াত কি হ'ব, লাইবিলিটিছৰ ওপৰতো এটা ইম্পেক্ট আহিব। গতিকে অভাৰ ষ্টেটমেণ্ট অফ লাইবিলিটি হয় কনজাৰভেটিজমত, আৰু কি হয়, আণ্ডাৰ ষ্টেটমেণ্ট অফ প্ৰফিট হয়, ঠিক আছে, আণ্ডাৰ ষ্টেটমেণ্ট অফ এছেট হয়, ঠিক আছে। গতিকে ইয়াত যদি কেতিয়াবা এই অভাৰ ষ্টেটমেণ্ট অফ লাইবিলিটি নিদিয়ে, তেতিয়া আণ্ডাৰ ষ্টেটমেণ্ট অফ এছেট কৰিব লাগিব। কিন্তু যিহেতু ইয়াত অভাৰ ষ্টেটমেণ্ট অফ লাইবিলিটি দিয়া আছে, আপোনালোকৰ অভাৰ ষ্টেটমেণ্ট অফ লাইবিলিটি হ'ব এনচাৰটো, ঠিক আছে। সেইকাৰণে, কাৰণ আমি এই যে চেলাৰীটোৰ কথা ক'লোঁ, চেলাৰীটোত কি হৈছে, আমাৰ যিমান পইচা আমি একচুৱেলি পে' কৰিছোঁ, যদি আমি 1 লাখ টকা পে' কৰিছোঁ আপ টু ফেব্ৰুৱাৰী, ঠিক আছে। কাৰণ সদায় মনত ৰাখিব, এইটো বেচিকেলি কি হয়, এই মাৰ্চ মাহৰ যোনটো চেলাৰী আছে, সেই চেলাৰীটো 1 এপ্ৰিলত দিয়া হয়, মাহটো শেষ হোৱাৰ পিছত দিয়া হয়, ঠিক আছে। গতিকে যেতিয়া মাহ শেষ হোৱাৰ পিছত দিব চেলাৰীটো, একচুৱেল কেছটোতো সেই মাহত যোৱা নাই, একচুৱেল কেছ কোনটো মাহত গৈ আছে, এপ্ৰিল মাহত গৈ আছে, ঠিক আছে। কিন্তু আমি সেইটো যিহেতু মাৰ্চ মাহৰ এক্সপেঞ্চ, আমি আগতীয়াকৈ সেইটো কি কৰিব লাগে, বুকছত ৰেকৰ্ড কৰিব লাগে। চ' সেইকাৰণে আমি যিমান একচুৱেল কেছ গৈছে তাতকৈ 1 মাহৰ কেছ এক্সট্ৰাকৈও আমি কি কৰোঁ, এই ফাইনেন্সিয়েল ষ্টেটমেণ্টছত দেখাই দিওঁ। সেইকাৰণে ইয়াত এনচাৰটো দিছে অভাৰ ষ্টেটমেণ্ট অফ লাইবিলিটি, ঠিক আছে। এইটো হ'ল কনচেপ্ট কুৱেশ্যন হয়, ধুনীয়া কুৱেশ্যন কাটিছে এইটো। নেক্সট হ'ল কণ্টিনজেণ্ট লাইবিলিটি shows in the balance sheet arises due to accounting convention. কণ্টিনজেণ্ট লাইবিলিটিৰ নোটছ খালি অনলি ফুট নোট এণ্ড ডিছক্ল'জাৰত দিব লাগে। ইয়াত ডিছক্ল'জাৰ বুলি দিছে। কণ্টিনজেণ্ট লাইবিলিটি কাক কয়, মানে কনচেপ্টটো সুধি লওক। কণ্টিনজেণ্ট লাইবিলিটি এনেকুৱা লাইবিলিটি হুইচ উইল ইনকাৰ, যোনটো কেতিয়া ইনকাৰ হ'ব, অনলি অন দ্য হেপেনিং অফ এ চাৰ্টেন ইভেণ্ট। ছাপ'জ আমাৰ কোম্পানী এখন আছে, কোম্পানীৰ এটা পলিচি আছে যে যদি কেতিয়াবা নেচাৰেল ডিজাষ্টাৰ হয়, ঠিক আছে, নেচাৰেল ডিজাষ্টাৰ মানে বাৰ আহিছে বা আমাৰ ফ্লাড আহিছে বা আৰ্থকুৱেক ভূমিকম্প আহিছে, তেতিয়া আমি কি কৰিম, আমাৰ কোম্পানীৰ ফালৰ পৰা
1 কোটি টকা ৰাইজৰ ভালৰ কাৰণে আমি বা ৰাইজক সাহায্য দিয়াৰ কাৰণে আমি কি কৰিম ব্যৱহাৰ কৰিম ঠিক আছে এনেকা এটা পলিচি আছে দ্যাট ইজ এ কণ্টিনজেন্ট লাইবিলিটি আমাৰ পইচাটো তেতিয়াহে ইনকাৰ হ'ব খৰচাটো তেতিয়াহে হ'ব যেতিয়া ভূমিকম্প আহিব বা ফ্লাড আহিব বা বাৰ আহিব ঠিক আছে বানপানী আহিব যেতিয়া যদি নাহে তেনেহ'লেতো আমাৰ পইচাটো খৰচা নহয় গতিকে হেনেকা টাইপৰ এক্সপেন্সবিলাক ক'ত ৰেকৰ্ড নহয় কোনো ফাইনেন্সিয়েল ষ্টেটমেণ্টছত ৰেকৰ্ড নহয় ইভেন সেইখিনি কি কৰা হয় ফাইনেন্সিয়েল ষ্টেটমেণ্টছৰ তলতে এখন ফুটনোট বুলি জেগা থাকে বা ডিসক্লোজাৰ বুলি জেগা থাকে তাত ডিসক্লোজ কৰি দিয়া হয় যে আমাৰ কোম্পানীৰ এনেকা এটা পলিচি আছে যদি কেতিয়াবা বানপানী বা ভূমিকম্প আহে আমি ৰাইজৰ সহায়ৰ কাৰণে 1 কোটি টকা খৰচা কৰিম তেনেকৈ এখন লাইন লিখি এৰি দিয়া হ'ব ঠিক আছে তো এইটো হ'ল কণ্টিনজেন্ট লাইবিলিটি ঠিক আছে নেক্সট হ'ল ইয়াত এটা কোৱেশ্চন কাটিছে হুইচ অফ দ্য ফলোইং ইজ এ কেপিটেল এক্সপেণ্ডিচাৰ ঠিক আছে কেপিটেল এক্সপেণ্ডিচাৰ মানে যিখিনি আমি বিজনেছত ব্যৱহাৰ কৰা মেচিন বা ৱৰ্কিং পাৱাৰ ইনক্ৰিজ কৰা যিখিনি মেচিন বা প্লান্ট বা বিল্ডিং সেইখিনিত আমি যেতিয়া খৰচা কৰোঁ তাকে কি বুলি কোৱা হয় কেপিটেল এক্সপেণ্ডিচাৰ বুলি কোৱা হয় ইয়াত ডেফিনেশ্যনটো এনেকুৱা টাইপৰ যে কেপিটেল expenditure for purchasing the capital asset and bringing the asset to its working position ঠিক আছে তো মই ধৰক দিল্লীৰ পৰা এখন এছেট কিনিছোঁ এখন মেচিন কিনিছোঁ ডাঙৰ মেচিন য'ত কি বনায় ধৰক মোবাইল ফোন বনায় মেচিন এখন কিনিছোঁ এতিয়া সেই মেচিনখন আনি আমি গুৱাহাটীত ছেট আপ কৰিব লাগে তো সেই গুৱাহাটীত আনাৰ কাৰণেতো ভাড়া লাগিব এনেতো লৈ নাহে গতিকে সেই ভাড়াটো একচুৱেলি মেচিনৰ দাম যদি 1 কোটি টকা হয় আৰু ভাড়া আনিবলৈ যদি 5 লাখ টকা লাগে তেনেহ'লে আমাৰ মেচিনটোৰ দাম 1 লাখ টকা নহ'ব আমি যেতিয়া ফাইনেন্সিয়েল ষ্টেটমেণ্টছত ৰেকৰ্ড কৰিম সেই মেচিনটোৰ দাম কিমান হৈ যাব 1,05,000 টকা ঠিক আছে চ' আমি কি কৰিছোঁ তাত ফ্ৰেটছ আৰু যিমান আমাৰ আনিবলগীয়া বা এই মেচিনটোক দিল্লীৰ পৰা গুৱাহাটী আনি পেলাই মানে ষ্টাৰ্ট কৰিবৰ কাৰণে যিমানখিনি খৰচা হৈছে গোটেইখিনি আমি কি কৰিছোঁ ইয়াত এডিশ্যন কৰিছোঁ ঠিক আছে সেইকাৰণে কৈছে পাৰচেজ প্ৰাইচ প্লাছ এক্সপেণ্ডিচাৰ ফৰ ব্ৰিঙিং দ্য এছেটছ টু ইটছ ৱৰ্কিং কণ্ডিশ্যন অৰ প্ৰেজেণ্ট লোকেশ্যন ঠিক আছে গতিকে সেইটো হ'ল কেপিটেল এক্সপেণ্ডিচাৰ কেলকুলেট কৰাৰ মানে ফৰ্মুলা তো ইয়াত চাওক ইয়াত কি লিখিছে কেপিটেল এক্সপেণ্ডিচাৰ ইয়াত লিখিছে ফ্ৰেইট এণ্ড cartage on purchase of new machine freight and cartage on purchase of new machine legal expenses expenditure on painting of factory shed wages paid to machine operator wages paid কৰিছে হেতু মেচিন কিনালৈ কিবা এফেক্ট আছে নেকি নাই তাৰ পিছত লিগেল এক্সপেন্স পে কৰিছে হেতু মেচিনৰ লগত কোনো কথাই নাই এক্সপেণ্ডিচাৰ মানে ফ্যাক্টৰী শেড মানে ফ্যাক্টৰীৰ ৰুম বিলাক ৰং কৰাইছে কাৰোবাক দি পেলাই তো হেতু খৰচাৰ লগত আৰু মেচিনৰ লগত কি কথা তো ইয়াত হ'ল নিউ মেচিনটো হ'ল মোৰ এনেকা এটা প্লান্ট যোনটো কেপিটেল এক্সপেণ্ডিচাৰ আৰু সেই প্লান্টটো গুৱাহাটীৰ পৰা দিল্লীৰ পৰা গুৱাহাটী আনোতে যিটো ফ্ৰেট বা কাৰ্টেজ আমি দিছোঁ ভাড়া দিছোঁ সেই ভাড়াটো আমি তাত কি কৰিব লাগে এডিশ্যন কৰিব লাগে তো সেইটো হ'ল ফ্ৰেট এণ্ড কেৰিজ অন পাৰচেজ অফ নিউ মেচিন সেইকাৰণে এ হ'ব এনচাৰ 9 নম্বৰটোৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ ঠিক আছে গতিকে আমি এনেকৈ বস্তুবিলাক এনালাইচিছ কৰিব লাগিব ফাষ্ট কৰিব লাগিব এক্সাম টাইমত আৰু ফাষ্ট কৰিব লাগিব ঠিক আছে ইয়াত এৰৰ্ছৰ এটা কোৱেশ্চন আছে এইটো আপোনালোকে অলপ পঢ়িলেই গম পাই যাব যেনেকৈ ইয়াত আপোনাৰ কি কয় এৰৰ অফ প্ৰিন্সিপাল কাক কয় এৰৰ অফ অমিশ্যন মানেতো আপোনালোকে সবে গম পায় omitted to be recorded in the books of accounts ঠিক আছে omitted to be recorded in the books of accounts তো এৰৰ অফ অমিশ্যন 4 নম্বৰ হ'ব মানে B4 ঠিক আছে নেক্সট হ'ল আমাৰ এৰৰ অফ কমিশ্যন ঠিক আছে কমিশ্যনটো 3 হ'ব B4C3 ঠিক আছে তাৰপিছত কি এইটো কম্পেনছেটিং আচ্ছা কম্পেনছেটিং এৰৰ আমাক কাক কয় ডি এইটো সব কম্পেনছেটিং এৰৰ মানে কৰবা এক জেগাত মানে কিবা এটা এমাউণ্ট ৰেকৰ্ড কৰিব লাগিছিল এই অলপ আগত যে আমি পঢ়িছিলোঁ কি কয় ফাৰ্নিচাৰ আমি 1000 টকাৰ ফাৰ্নিচাৰ কিনিছিলোঁ কিনাৰ পিছত আমি ক'ত ৰেকৰ্ড কৰি দিলোঁ পাৰচেজ ডে বুকত ঠিক আছে গতিকে সেই টাইপৰ মানে কম্পেনছেট হৈ গৈছে ঠিক আছে ধৰিব নোৱাৰি কম্পেনছেটিং এৰৰ ধৰিব নোৱাৰি মানে এক জেগাত লিখিব লাগিছিল আৰু এক জেগাত লিখিছোঁ বাট টোটেলিং সেম আছে ঠিক আছে এক জেগাত লিখিব লাগিছিল আৰু এক জেগাত লিখিছোঁ বেলেগ এটা জেগাত লিখি দিছোঁ কিন্তু টোটেলিংটো সেম আছে তো সিমিলাৰলি ইন দিস কেছ এই বস্তুটোত চাওক পাৰচেজ বুকত 1000 লিখিব লাগিছিল কিন্তু
ৰিটাৰ্ণ ইনৱাৰ্ড বুকত 1000 লিখি দিছে, গতিকে দিছ ইজ কম্পেনচেটিং এৰৰ। তো ডি হ'ব 2 নম্বৰ। তো আমি যদি এই বি অপশ্যনটো চাওঁ, 4 C3 আৰু D2 আৰু বাকী থাকিল এইটো হ'ল 1 যোনটো এইটো, ঠিক আছে, এৰৰ অফ প্ৰিন্সিপাল। ইয়াত পাৰ্চেজ অফ মেচিনাৰী ৱৰ্থ 5000 হেজ বিন ৰেকগনাইজড এজ এন এক্সপেঞ্চেছ। এৰৰ অফ প্ৰিন্সিপাল কাক কয়? আমি প্ৰিন্সিপাল চেঞ্জ কৰি দিছোঁ, ঠিক আছে। প্ৰিন্সিপাল অফ কনচিষ্টেঞ্চি, একাউণ্টিং পলিচি শুড বি কনচিষ্টেণ্টলি ফ'ল'ড ফ্ৰম ওৱান পিৰিয়ড টু এনাডাৰ। আগৰ বছৰ আমি পাৰ্চেছ অফ মেচিনাৰীক আমি এছেট বুলি ধৰিছিলোঁ, এই বছৰ আমি পাৰ্চেছ অফ মেচিনাৰীক ক'ত লৈ গুচি গ'লোঁ? এক্সপেঞ্চত খৰচা বুলি ধৰিলোঁ। গতিকে আমাৰ প্ৰিন্সিপালটো চেঞ্জ হ'ল নে নাই? গতিকে সেই প্ৰিন্সিপালটো চেঞ্জ হোৱা যোনটো আমি ৰেকৰ্ড কৰিছোঁ তাক এটা এৰৰ হ'ল। আগৰ বছৰত যেনেকৈ বস্তুটো যেনেকৈ আমি লাইন আইটেমক ট্ৰিটমেণ্ট দিছিলোঁ, দিছ ইয়াৰ আমি ছেইম লাইন আইটেমক আমি এনেকৈ ট্ৰিটমেণ্ট দিয়া নাই, গতিকে সেইটো এৰৰ হ'ল আমাৰ। আৰু সেই এৰৰটো যিহেতু প্ৰিন্সিপালটো আগৰ প্ৰিন্সিপালটো আছিল এছেট, এইবাৰৰ প্ৰিন্সিপালটো হ'ল খৰচা, গতিকে প্ৰিন্সিপালটো চেঞ্জ হ'ল, সেইকাৰণে এৰৰ অফ প্ৰিন্সিপাল বুলি কয়। তো ইয়াৰ এনচাৰটো হ'ব বি, B4 C3 আৰু D2, ঠিক আছে। নেক্সট হ'ল, ইয়াততো এইবিলাক একোৱে নাই, এইবিলাক আপোনালোকে পাৰিবই। 101 ফাৰ্ষ্ট টাইম এডাপশ্যন, 102 শ্বেয়াৰ বেছ পে'মেণ্ট, 103 বিজনেছ কম্বিনেশ্যন, 104 ইঞ্চুৰেঞ্চ কণ্ট্ৰেক্টছ হ'ব অভিয়াছলি, সেইটো মিলাই ল'লে হ'ল, ঠিক আছে। ইয়াত আৰু তেনেকুৱা একো কুৱেশ্যন নাই। এইবিলাক মানে আনৱান্টেড কুৱেশ্যন, ডগ গুডউইল, কেট গুডউইল, এইবিলাক ক্লাছ 1ত পঢ়া, মানে একাউণ্টেঞ্চিত ক্লাছ 1ত আপোনালোকে এইবিলাক পাব। এইবিলাক ক'তো প্ৰেক্টিকেলি ব্যৱহাৰ নহয় কেতিয়াও, এই কুৱেশ্যন বুকৰ পৰা কাটিব লাগে, দি দিছে, ঠিক আছে। আচ্ছা, ইয়াত এটা কুৱেশ্যন আহিছে, ধুনীয়া কুৱেশ্যন, যে এজন মানুহে, কুৱেশ্যন নম্বৰ 14, মোৰ মানে ধুনীয়া কুৱেশ্যন, ঠিক আছে, আপোনালোকে চাওক। ন' ডাউট এইটো ফাউণ্ডেশ্যনৰ ICAI ফাউণ্ডেশ্যনৰ বুকৰ পৰা দিছে, একাউণ্টিং ষ্টেণ্ডাৰ্ড 1ৰ কুৱেশ্যন হয় এইটো। কুৱেশ্যন নম্বৰ 14 ইজ এন একাউণ্টিং ষ্টেণ্ডাৰ্ড 1 কুৱেশ্যন, ঠিক আছে, একাউণ্টিং ষ্টেণ্ডাৰ্ড 1। একাউণ্টিং ষ্টেণ্ডাৰ্ড 1ৰ এটা কনচেপ্ট আছে, সেইটো হ'ল ছাবষ্টেঞ্চ অভাৰ লিগেল ফৰ্ম বুলি। ছাবষ্টেঞ্চ অভাৰ লিগেল ফৰ্ম বেচিকেলি মানে কি, যেতিয়া আমি একাউণ্টিং কৰিম, ঠিক আছে, যেতিয়া আমি কি কৰিম? একাউণ্টিং কৰিম, ঠিক আছে, যেতিয়া আমি একাউণ্টিং কৰিম, তেতিয়া আমি কি চাম? তেতিয়া আমি ছাবষ্টেঞ্চ চাম না লিগেল ফৰ্ম চাম, ঠিক আছে। ছাবষ্টেঞ্চ মানে ইন ৰিয়েলিটি, আৰু লিগেল ফৰ্ম মানে আইনৰ চকুত সেই ৰিয়েলিটিটোৰ কি ভেলু আছে, তেনেকুৱা, ঠিক আছে। ফৰ এক্সাম্পল, ইয়াত কুৱেশ্যনটো এনেকৈ দিছে, কৈছে মিষ্টাৰ এ কি কৰিছে? বিক লেণ্ড চেল কৰিছে, বিক লেণ্ড চেল কৰিছে, ঠিক আছে। বিক কি কৰিছে? লেণ্ড চেল কৰিছে, ঠিক আছে। আচ্ছা, নেক্সট কি হ'ল? বিয়ে এক ফুল পে'মেণ্ট কৰি দিলে। বিক লেণ্ড চেল কৰিছে, ঠিক আছে, বিক লেণ্ড চেল কৰিছে, বিয়ে কি কৰিলে? ফুল পে'মেণ্ট কৰি দিলে। ফুল পে'মেণ্ট কৰি যোৱাৰ লগে লগে লেণ্ডটো কাৰ হৈ গ'ল? লেণ্ডটো হৈ গ'ল বিৰ, কাৰণ ফুল পে'মেণ্ট দি দিছে, টকা দি দিছে, আমিতো তেনেকেই কওঁ, ঠিক আছে। কিন্তু এই লেণ্ডটোৰ যোনটো নামজাৰি, এই লেণ্ডৰ যোনটো নামজাৰি ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে চবে জানে ৰেজিষ্ট্ৰেশ্যন হ'বলৈ অলপ টাইম লাগে, ঠিক আছে। গতিকে এই লেণ্ডৰ যোনটো নামজাৰি ৰেজিষ্ট্ৰেশ্যন নট য়েট ডান, এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই। এতিয়ালৈকেও মাটিটো কাৰ নামত আছে? মাটিটো মিষ্টাৰ এৰ নামতে আছে, ঠিক আছে। খাজনা বহীত বা লেণ্ড অফিচত, ৰেভিনিউ অফিচত কাৰ নামত আছে? মিষ্টাৰ এৰ নামত আছে। এতিয়া মিষ্টাৰ বিয়ে নিজৰ ফাইনেন্সিয়েল ষ্টেটমেণ্টছ বনাব। মিষ্টাৰ বিয়ে কি কৰিব? নিজৰ ফাইনেন্সিয়েল ষ্টেটমেণ্টছ বনাব। সেই ফাইনেন্সিয়েল ষ্টেটমেণ্টছ বনোৱাৰ সময়ত সেই লেণ্ডখনক মন কৰিব, সেই লেণ্ডখনক এছেট বুলি ৰেকগনাইজ কৰিব, মানে নিজৰ সম্পত্তি বুলি ধৰিব, নাকি সেই সম্পত্তিটোৰ কাৰণে এডভান্স পে'মেণ্ট দিছে বুলি ধৰিব? কি কৰিব? সম্পত্তি ধৰিব না সম্পত্তিৰ কাৰণে কি দিছে? এডভান্স পে'মেণ্ট দিছে বুলি ধৰিব, ঠিক আছে। এতিয়া কৈছে যে ইয়াৰ ৰিয়েলিটি কি? ৰিয়েলিটি হ'ল পইচা দি দিছোঁ, মাটি মোৰ, নামজাৰি হোৱা নাই, ঠিক আছে। কিন্তু আইনৰ চকুত মাটি মোৰ কেতিয়া হ'ব? যেতিয়া নামজাৰি হ'ব, তেতিয়াহে আইনৰ চকুত মাটিটো মোৰ নামত হ'ব বা মিষ্টাৰ বিৰ নামত হ'ব, ঠিক আছে। গতিকে আমি যেতিয়া একাউণ্টেঞ্চি কৰিম,
সেইটো সেই সময়ত আমি আইনৰ চকুত কি আছে সেইটো আমি ইম্পৰ্টেঞ্চ নিদিওঁ আমি কি দিম ছাবষ্টেঞ্চ যোনটো ৰিয়েলিটিত আছে তাকে ইম্পৰ্টেঞ্চ দিম গতিকে এই কনচেপ্টটোৰ ওপৰত এই কুৱেশ্যনটো বনোৱা ইয়াত চি লিখা আছে যে দ্য একাউণ্টিং পলিচি ইনভলভড ইন দ্য এবভ ষ্টেটমেণ্ট উড বি ছাবষ্টেঞ্চ অভাৰ জাষ্ট এ ছেকেণ্ড ছাবষ্টেঞ্চ অভাৰ লিগেল ফৰ্ম ঠিক আছে ছাবষ্টেঞ্চ অভাৰ লিগেল ফৰ্ম তে কুৱেশ্যন 14ৰ এনচাৰ হ'ল চি ছাবষ্টেঞ্চ অভাৰ লিগেল ফৰ্ম ঠিক আছে গট ইট এতিয়া হ'ল 24 কিউ salary 26 কিউ other than salary 27 কিউ আপোনাৰ 27 EQ হ'ল EQ হ'ল নন ৰেচিডেণ্টৰ EQ হ'ল নন ৰেচিডেণ্টৰ আৰু 27 কিউ হ'ল এইটো আপোনাৰ TCSৰ ঠিক আছে তো 1A3B4 ইয়াত চাওঁ ক'ত আছে A3B4 C C2 yes 27 EQ হ'ল আমাৰ TCSৰ ঠিক আছে আৰু 27 কিউ হ'ল নন ৰেচিডেণ্টৰ আৰু D হ'ল 1 গতিকে এইটো এনচাৰ হ'ব 3421 ঠিক আছে 3421 চি এইটো ষ্টেটমেণ্টছখিনি মনত ৰাখিলে আপোনালোকে পাৰি যাব নেক্সট এক্সামত আহিলেও পাৰিব ঠিক আছে ইয়াত আৰু এটা কুৱেশ্যন দিছে যে লুজ টুলছ আছে পেটেণ্টছ আছে কোনটো কোন আইটেমৰ আণ্ডাৰত যাব লুজ টুল পেটেণ্ট এনেকুৱা গতিকে এইটো আমাৰ একোৱে নহয় মেচিনাৰীটো প্লাণ্ট প্ৰপাৰ্টি ইকুইপমেণ্টছ এইবিলাক ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ যোনটো ফৰ্মেট দিয়া আছে সেই ফৰ্মেটটো চালেই হ'ল আপোনালোকে তাতে পাই যাব লুজ টুল হ'ল ইনভেণ্টৰিজ ঠিক আছে তেনেকুৱা টাইপৰ গতিকে এইটো মিলোৱাটো ইমান হাৰ্ড নহয় ইয়াত আৰু এটা ছেকশ্যনৰ কুৱেশ্যন দিছে ঠিক আছে ছেকশ্যনৰ কুৱেশ্যনটো দিছে ছেকশ্যনৰ কুৱেশ্যনত দিছে যে 128 আমি সবে জানো বুকছ ৰাখিব লাগে ঠিক আছে তাৰপিছত 139 হ'ল অডিটৰ এইটো সবেই গম পায় ঠিক আছে তাৰপিছত 129 আছিলে ফাইনেন্সিয়েল ষ্টেটমেণ্টছ ঠিক আছে 133 আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে একাউণ্টিং ষ্টেণ্ডাৰ্ড প্ৰেছক্ৰাইব কৰে ঠিক আছে সেই বস্তুটো মেচিং কৰিব লাগে ইয়াত খালি মেচিঙৰ বহুত কুৱেশ্যন আহিছে মেচিঙৰ কি আহিছে বহুত কুৱেশ্যন আহিছে ঠিক আছে ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ফল্ছ ষ্টেটমেণ্ট লাগে আচ্ছা ইয়াত এটা কষ্টিঙৰ কুৱেশ্যন আছে মই কষ্টিঙৰ কুৱেশ্যনটো দেখাই দিম হা ইয়াত এটা কুৱেশ্যন আছে কি কয় ফল্ছ ষ্টেটমেণ্ট ঠিক আছে ইয়াত ফল্ছ ষ্টেটমেণ্ট হ'ল এইটো ভেৰিয়েবল কষ্ট ইজ অলছ' নন এজ পিৰিয়ড কষ্ট ভেৰিয়েবল কষ্টক পিৰিয়ড কষ্ট বুলি নকয় পিৰিয়ড কষ্ট বেলেগ বস্তু ভেৰিয়েবল কষ্ট কাক কয় যোনটো ইউনিটৰ লগত চেঞ্জ হয় উইথ এভৰি ইউনিট কষ্ট চেঞ্জ হয় ঠিক আছে গতিকে তাকে ভেৰিয়েবল কষ্ট বুলি কোৱা হয় চ' এইটো দিছ ওৱান ইজ ফল্ছ অপশ্যন 3 ইজ ফল্ছ ঠিক আছে ইয়াত কৈছে আৰু এটা কুৱেশ্যন ধুনীয়া কুৱেশ্যন যে এই মাৰ্জিনেল কষ্ট আছে ভেৰিয়েবল কষ্ট আছে চাংক কষ্ট আছে আৰু ষ্টেণ্ডাৰ্ড কষ্ট আছে চাংক কষ্ট মানে কি চাংক কষ্ট মানে যোনখিনি কষ্ট আমি অলৰেডি ইনকাৰ্ড কৰিলোঁ এইটো কষ্ট ডেট হেজ অলৰেডি বিন ইনকাৰ্ড ঠিক আছে যিটো আমি ঘূৰাই নাপাওঁ কেতিয়াও ঠিক আছে ভেৰিয়েবল কষ্ট মানে যোনটো ইউনিটৰ লগত চেঞ্জ হয় মই আগত কৈছিলোঁ ইনক্ৰিজ অৰ ডিক্ৰিজ ইন টোটেল কষ্ট হুইচ ৰিজাল্ট ফ্ৰম প্ৰডিউচিং অৰ চেলিং এডিশ্যনেল ইউনিটৰ লগত মাৰ্জিনেল কষ্ট মানে এডিশ্যনেল 1 ইউনিট বনোৱাৰ কাৰণে যিটো খৰচা হয় ঠিক আছে কষ্ট অফ প্ৰডিউচিং 1 এডিশ্যনেল ইউনিট আৰু ষ্টেণ্ডাৰ্ড কষ্ট মানে যোনটো আমি লিমিট বনাওঁ যে আমাৰ কষ্টটো ইমানলৈকে হ'ব লাগিব প্ৰি ডিটাৰমাইণ্ড কষ্ট ঠিক আছে চ' এইটোৰ এনচাৰ এইটো নেক্সট হ'ল এজ পাৰ ইণ্ডেক্স টু ইনভেণ্টৰী এইটো ধুনীয়া কুৱেশ্যন আহিছে এইটো মই দেখাই আছোঁ এক ছেকেণ্ড ইয়াত এইবিলাক আপোনালোকে পাৰিছে মই জানো ডিছক্ল'জাৰ অফ একাউণ্টিং পলিচি হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাণ্ডামেণ্টেল একাউণ্টিং এজাম্পশ্যনছত মই অলৰেডি কৈছোঁ আগতে মোৰ ভিডিঅ' ক্লাছেছত কৰাই আছে প্ৰুডেন্স ফাণ্ডামেণ্টেল একাউণ্টিং এজাম্পশ্যন নহয় ঠিক আছে আচ্ছা ইণ্ডেক্স 2 এটা কুৱেশ্যন আহিছে কুৱেশ্যন নম্বৰ 20 ঠিক আছে কুৱেশ্যন নম্বৰ 20 কৈছে যে ইনভেণ্টৰী ভেলু কৰা হয় কষ্টৰ নেট ৰিয়েলাইজেবল ভেলু হুইচ এভাৰ ইজ লোৱাৰ ঠিক আছে কষ্ট যদি কষ্ট ক্লজিং ষ্টকৰ
ষ্টক ইন ট্ৰেডৰ যদি কষ্ট হয় 1 লাখ আৰু MRP হয় 2,50,000 তো আমি ইয়াৰ লোৱাৰটো ল'ম 1 লাখ যেতিয়া ভেলুৱেশ্যন কৰিম ষ্টকৰ ঠিক আছে এইটো কোৱেশ্যন এতিয়া কৈছে যে এই কনচেপ্টটোৱে এই যে লোৱাৰৰ কনচেপ্টটোৱে কি ব্ৰেক কোনটো প্ৰিন্সিপাল ব্ৰেক কৰি আছে কনজাৰভেটিজম প্ৰিন্সিপাল কনসিস্টেন্সি প্ৰিন্সিপাল ইণ্ডাষ্ট্ৰি প্ৰেক্টিছ না মেটেৰিয়েলিটি কোনটো প্ৰিন্সিপাল কি কৰি আছে ব্ৰেক কৰি আছে ইয়াৰ এনসাৰ হ'ব কনসিস্টেন্সি মই বুজাই দিছোঁ কিয় সাপোজ a stock in trade 31/3/2024 ঠিক আছে stock in trade 31/3/2025 ঠিক আছে ইয়াত এতিয়া 31/3/2023 চনত কষ্ট আছিল 1 লাখ টকা যিখিনি মোৰ ষ্টক থাকি গৈছিল তাৰ কষ্ট আছিল 1 লাখ টকা তাৰ মাৰ্কেট প্ৰাইস আছিল 2.5 লাখ টকা আৰু আমি যেতিয়া ষ্টক ভ্যালুয়েশন কৰিছো দুটাৰ ভিতৰত যোনটো লোৱাৰ হেটো লৈছো হেটো প্ৰিন্সিপাল ওকে এজ পাৰ ইনডেক্স টু এটো ওকে ঠিক আছে এতিয়া আহি গল 31 মাৰ্চ 2025 31 মাৰ্চ 2025 কি হল কষ্ট হৈ গল 3 লাখ টকা যিমান বস্তু মোৰ হাতত আছে মাল বেচাৰ পিছত বছৰৰ শেষত ঠিক আছে তাৰ এমআরপি হৈ গল 2.5 লাখ টকা ঠিক আছে 2,50,000 এতিয়া আমি লোৱাৰ কিটো ললো আমি লোৱাৰ ললো 2.5 লাখ টকা এইটো কেছত যেতে আমি লোৱাৰ লৈছিলো তেতিয়া লোৱাৰটো কি আছিল কষ্ট আছিল মন কৰিব ঠিক আছে আৰু এই কেছত আমি যেতিয়া লোৱাৰ লৈছিলো এই লোৱাৰটো আছিল এমআরপি তো চাওক এক বছৰত মই এটা প্ৰিন্সিপাল ললো একবাৰ মই কষ্ট ললো আৰু এটা প্ৰিন্সিপাল মই এক বছৰ বেলেগকে ললো এমআরপি ললো গতিকে এই বস্তুটো কি যেটো আমাৰ কনসিস্টেন্সি প্ৰিন্সিপাল আছে যে সেম অ্যাকাউন্টিং পলিসি শুড বি consistently followed from one period to another ঠিক আছে বেসিক্যালি এটো কনসিস্টেন্সি ব্রেক নকৰে তাৰ ভিতৰতো কথা আছে কিন্তু কোশ্চেনটো ড্ৰাফট কৰাৰ ব্যাক এন্ডত যোনটো মাইন্ড কাম কৰি আছে হেটো এনেকৈ কাম কৰি আছে ঠিক আছে এই একাউন্টিং স্ট্যান্ডার্ড 2 যত লাগিব যেতিয়া একাউন্টিং স্ট্যান্ডার্ড এপ্লাই হয় তেতিয়া কনভেনশনস প্ৰিন্সিপালস হেবিলাক এপ্লাই নহয় ঠিক আছে একাউন্টিং স্ট্যান্ডার্ড 2 এটা রুল কৈ দিয়া মানে একাউন্টিং স্ট্যান্ডার্ডসে এখন রুল প্রেসক্রাইব কৰি দিয়া মানে সেই রুলখন কোনো মানে একাউন্টিং কনভেনশনস বা অ্যাসাম্পশনসে সেই রুলখন ব্রেক কৰিব নোৱাৰে ঠিক আছে কাৰণ একাউন্টিং স্ট্যান্ডার্ড আমাৰ সেন্ট্রাল গভর্নমেন্টে নোটিফাই কৰে ঠিক আছে কোনো মানুহে কোৱা বস্তু নহয় সেন্ট্রাল গভর্নমেন্টে নোটিফাই কৰে যে যেতিয়াই কোনো ব্যৱসায়ে বা বিজনেসে কিবা কি কৰিব বিজনেসৰ ষ্টক ভ্যালুয়েশন কৰিব এই পদ্ধতিত কি কৰিব লাগিব ভ্যালুয়েশনটো কৰিব লাগিব হেতু সেন্ট্রাল গভর্নমেন্টে থ্ৰু একাউন্টিং স্ট্যান্ডার্ড টু হেতু কৈ দিছে সবকে ঠিক আছে গতিকে হেতুৱে একোৱে ব্রেক কৰা নাই কনসিস্টেন্সি ব্রেক কৰা নাই রুলটো ইয়াত কি হৈ আছে এবাৰ কষ্ট আহি আছে এবাৰ এমআরপি আহি আছে ঠিক আছে হ'ব পাৰে হেতু কিন্তু ইয়াৰ ব্যাক সাইডে যেটো নিয়ম কাম কৰি আছে রুল কাম কৰি আছে রুলটো তো সেমে আছে lower of cost or net realizable value এবাৰ lower of cost or net realizable value কৰোতে কি আছে cost আহি গল আৰু এবাৰ lower of loss cost or net realizable value কৰোতে কি আহি গল net realizable value lower আহি গল সো এটো নহয় যে কনসিস্টেন্সি ব্রেক হৈছে ঠিক আছে এটো নহয় যে কনসিস্টেন্সি ব্রেক হৈছে কনসিস্টেন্সি ব্রেক হোৱা নাই কোশ্চেনটো ড্ৰাফট কৰাৰ ব্যাক এন্ডত কি কোশ্চেন আছে মানে মাইন্ড আছে মই সেই কথাটোৱে কৈ আছো কিন্তু ইয়াত কোনো কনসিস্টেন্সি বেসিক্যালি ব্রেক হোৱা নাই ঠিক আছে আচ্ছা তো কল এটো আপোনালোকে পাৰিব ইনভেস্টিং এক্টিভিটি কোনটো হ'ব ইনভেস্টমেন্ট এক্টিভিটি কাক কয় যেতিয়া আমি কোনো প্ল্যান্ট বা ডাঙৰ বস্তুত ইনভেস্ট কৰো ঠিক আছে
যেতিয়া আমি ইনভেষ্ট কৰিম তেতিয়া কেছ আউটফ্ল' হ'ব, যেতিয়া আমি সেই বস্তুটো বেছি আকৌ পইচাটো লৈ আহিম তাক কি ক'ম কেছ ইনফ্ল' হ'ব। তো ইয়াত কেছ ৰিচিভ ফ্ৰম চেল অফ মেচিনাৰী যোনটো আছে মেচিনাৰী ইনভেষ্টমেণ্ট এক্টিভিটি হয়, ঠিক আছে। গ'ল ঠিক আছে। কৈছে ৰেভিনিউ ৰেকগনিশ্যনত কি নাহিব, ৰেভিনিউ ৰেকগনিশ্যনত এছেট চেল কৰা নাহিব, এছেটটোতো বেলেগ বস্তু, সেইটো ৰেভিনিউ নহয়, ঠিক আছে। এছেট মই কিবা পুৰণা হৈছে বেছি দিছোঁ, সেইটো ৰেভিনিউ নেকি? ৰেভিনিউ কাক কয়? যোনটো আমাৰ ডে টু ডে বিজনেছৰ পৰা পইচা আহে। কিন্তু ফিক্সড এছেট বেছি দিয়া কাৰোবাৰ ডে টু ডে বিজনেছ নহয়। যদি কোনোবাই ফিক্সড এছেট বেছি আছে, সেই ফিক্সড এছেটটো তেওঁৰ কাৰণে হ'ব নোৱাৰে, ষ্টক হ'ব নোৱাৰে, ঠিক আছে। তো এইটো আছিল 22 কুৱেশ্যন নম্বৰ 22, ঠিক আছে 22। নেক্সট হ'ল ডিছক্ল'জাৰ অফ একাউণ্ট চুজ টু মেথডছ অফ হুইচ অফ দ্য ফলোয়িং ইজ ৰিকুৱাৰ্ড। যদি কোনোবাই একাউণ্টিং পলিচি চেঞ্জ কৰিব বিচাৰে, এই একাউণ্টিং পলিচি এইটো AS 1ত আছে, কেইটামান কণ্ডিশ্যন আছে যে একাউণ্টিং ষ্টেণ্ডাৰ্ড একাউণ্টিং পলিচি চেঞ্জ কৰিব হ'লে এইবিলাক বেছি ডেপ্থত গৈ কৰিছে। সেনেকুৱা হ'লে এই কুৱেশ্যনবিলাক এনেকৈ কৰিব লগা হ'লে এনেকৈ লিখি দিব লাগিছিল যে যোনসকলৰ মেথছ আছে তেওঁলোকে মেথছে ল'ব পাৰিব অপশ্যনেল, যোনসকলৰ একাউণ্টেঞ্চি আছে আছিলে গ্ৰেজুৱেশ্যন লেভেলত তেওঁলোকে একাউণ্টেঞ্চি ল'ব পাৰিব। এই কুৱেশ্যনবিলাক সোধাৰ নহ'লে যদি আপুনি চবৰ কাৰণে কৰিছে যে APSCয়ে যদি চবৰ কাৰণে কৰিছে যে মেথছৰ ষ্টুডেণ্টেও একাউণ্টেঞ্চি ল'ব পাৰিব, তাৰপিছত আমাৰ কি ছায়েন্সৰ ষ্টুডেণ্টেও একাউণ্টেঞ্চি ল'ব পাৰিব, তেনেহ'লে এই কুৱেশ্যনবিলাক কৰাৰ কোনো মিনিং নাই। মানে এইটো তেনেকৈ নপঢ়ে, ঠিক আছে। চবেই নাজানে পঢ়াটো কেনেকৈ পঢ়িব লাগিব, ক'ত কি আছে, ঠিক আছে। তো একাউণ্টিং ষ্টেণ্ডাৰ্ড 1ত মোৰ মতে 4টা না 3টা কণ্ডিশ্যন আছে। যদি আমি কিবা একাউণ্টিং প্ৰিন্সিপাল চেঞ্জ কৰোঁ, পলিচি চেঞ্জ কৰোঁ, আমি কি কৰিব লাগে, ডিছক্ল'জাৰ কৰিব লাগে, ঠিক আছে, এডজাষ্টমেণ্ট কৰিব লাগে, সেইখিনি বস্তু। তো ইয়াতে আছে এটা ইম্পেক্ট অফ চেঞ্জ মাষ্ট বি ডিছক্ল'জড ইফ মেটেৰিয়েলিটি এফেক্ট ফাইনেন্সিয়েল ষ্টেটমেণ্ট, ঠিক আছে। যদি সেই পলিচি চেঞ্জ কৰাটো মেটেৰিয়েল হয় আৰু সেইটো ফাইনেন্সিয়েল ষ্টেটমেণ্টক এফেক্ট কৰে, তেনেহ'লে সেইটো ডিছক্ল'জ কৰিব লাগিব। এনেকুৱা 3-4টা কণ্ডিশ্যন আছে, ঠিক আছে। সেইখিনি আপুনি ডেপ্থত পঢ়িলেহে সেইখিনি গম পোৱা যায়। ইয়াত কুৱেশ্যন দিছে ৰেভিনিউ কেতিয়া ৰেকগনাইজ কৰিব লাগে। মই এটা মাল বেছি দিলোঁ, ঠিক আছে, বেছি দিয়াৰ পিছত মই কি বুকছত চেল বুলি ৰেকৰ্ড কৰিব পাৰিম? নাই, এটা কণ্ডিশ্যন আছে যে ৰিস্ক আৰু ৰিৱাৰ্ডটো বায়'ডাটাত যাব লাগিব। ৰিস্ক মানে ছাপ'জ মই টিভি বেচিলোঁ, এতিয়া টিভিটো লৈ যোৱাৰ সময়ত মোক পইচা দি দিছে, টিভিটো লৈ গৈ আছে, টিভিটো লৈ যোৱাৰ সময়ত হাতৰ পৰা পৰি টিভি ভাঙি গ'ল, ঠিক আছে। গতিকে ৰিস্ক কাৰ আছিল? বায়াৰৰ আছিল। বায়াৰে নিজে ঠিকমতে লৈ যাব লাগিছিল। তেওঁ ক'ব নোৱাৰে যে মোৰ টিভিখন ভাঙি গ'ল, আপুনি মোক নতুন এখন টিভি দিয়ক, তেনেকৈ ক'ব নোৱাৰে, কাৰণ ৰিস্ক তেওঁৰ তাত গুচি গ'ল যেতিয়া পইচা দিলে। গতিকে ইয়াত ছিগনিফিকেণ্ট ৰিস্ক এণ্ড ৰিৱাৰ্ড অফ অ'নাৰশ্বিপ আৰু ট্ৰেন্সফাৰ টু দ্য বায়াৰ। যেতিয়া ৰিস্ক এণ্ড ৰিৱাৰ্ড ট্ৰান্সফাৰ হয় তেতিয়া কি হয়, আপোনাৰ চেল অফ গুড বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত এইটো গেপৰ এইটো কুৱেশ্যন কাম নাই এনেই। কণ্টিনিউটি, আচ্ছা, কণ্টিনিউটি প্ৰিন্সিপাল মানে কি? কণ্টিনিউটি মানে বিজনেছ উইল ৰান ফৰ মানে ইনডিফিনিট পিৰিয়ড। ইয়াত দিয়া আছে চাগে, it assumes that business will continue its operation indefinitely unless there is evidence to the contrary, ঠিক আছে। গতিকে এই হ'ব কণ্টিনিউটি। ইয়াত কি দিছে, which accounting convention is used when inventory is valued at lower of cost or net realizable value, ঠিক আছে। কোনটো একাউণ্টিং কনভেনশ্যন ইউজ হয়? এই প্ৰিন্সিপালটোৰ চেম AS2, ঠিক আছে। মই আকৌ দি দিছোঁ AS2 যোনটো আছে লোৱাৰ অফ কষ্ট আৰু নেট ৰিয়েলাইজেবল ভেলু, এইটোত কোনটো প্ৰিন্সিপাল বেক চাইডে কোনটো মানে ৰুল এপ্লাই হৈ আছে, ঠিক আছে। ইয়াত এপ্লাই হৈ আছে কনভেনশ্যন অফ কনজাৰভেটিজম। এইটো মই কৈ দি আছোঁ কিয় কনভেনশ্যন অফ কনজাৰভেটিজম এপ্লাই হৈ আছে। এইটোৱে কাৰণ, ছাপ'জ মই ইয়াত ৰুল ল'লোঁ, ৰুলটো এনেকুৱা হ'ল, ছাপ'জ ৰুলটো এনেকুৱা হ'ল যে যিমানে যি নাথাকক ষ্টকৰ দামটো আমি যেতিয়া ফাইনেন্সিয়েল ষ্টেটমেণ্ট বনাম এট দ্য এণ্ড অফ দ্য ইয়াৰ, ষ্টকৰ দামটো
মাৰ্কেট প্ৰাইজত সেই ষ্টকৰ মাৰ্কেটত সেই ষ্টকৰ প্ৰাইচ কিমান সেই বস্তুটো ল'ম ঠিক আছে সেই বস্তুটো ল'ম সেই টকাটোহে ল'ম আমি কষ্টটো কনচিডাৰ নকৰোঁ মাৰ্কেটত সেইটো বেচিবলগীয়া দাম যিমান আছে সেই দামটোহে আমি ফাইনেন্সিয়েল ষ্টেটমেণ্টত ৰেকৰ্ড কৰিম ছাপ'জ এই ৰুলটো এনেকুৱা যদি হ'লেহেঁতেন তেতিয়া কি হ'লেহেঁতেন ইয়াত 2.5 লাখ টকা হ'লেহেঁতেন তেতিয়া ইয়াত 1 লাখ নহ'লেহেঁতেন ইয়াত 3 লাখ টকা হ'লেহেঁতেন ঠিক আছে ছেম কনচিষ্টেণ্টলি এপ্লাই হৈ গৈ থাকিলেহেঁতেন কিন্তু এক ছেকেণ্ড সেই ৰুলটো এপ্লাই হৈ গৈ থাকিলেহেঁতেন ঠিক আছে কিন্তু ছাপ'জ মই বজাৰত লৈ গ'লোঁ বস্তুখিনি বেচিবলৈ মই যোনটো মাৰ্কেট প্ৰাইচ ধৰি ৰাখিছোঁ সেই মাৰ্কেট প্ৰাইচ হিচাপে বস্তুখিনি বিক্ৰী হোৱা নাই সেইকাৰণে একাউণ্টেঞ্চিয়ে কয় মানে কনজাৰভেটিজমে কি কয় যে আপুনি যিমান কমকৈ পাৰে যিমান প্ৰুডেন্স হিচাপে পাৰে সিমান প্ৰুডেন্স হিচাপে আপুনি কি কৰিব সদায় একাউণ্টছৰ এমাউণ্টখিনি ৰেকৰ্ড কৰিব ঠিক আছে তো আমাৰ সেইকাৰণে ইয়াত যিটো শব্দ ব্যৱহাৰ কৰিছে সেইটো হৈছে যোনটো লোৱাৰ ঠিক আছে গতিকে সেই ৰিজনটোৰ কাৰণে কি হয় কনচেপ্ট অফ কনভেনশ্যন অফ কনজাৰভেটিজম ইয়াত এপ্লাই হয় ঠিক আছে নেক্সট হ'ল ক্লাছিফিকেশ্যন অফ এছেটছ এণ্ড লাইবিলিটি টু কাৰেণ্ট এণ্ড নন কাৰেণ্ট ঠিক আছে এইটো শ্বেডিউল 3ৰ কুৱেশ্যন হয় শ্বেডিউল 3ৰ কুৱেশ্যন হয় ঠিক আছে ইয়াৰ লগত আৰু এটা বস্তু কৈ দিম মই এইটো হ'ল দ্য কোম্পানীজ অপাৰেটিং চাইকেল ঠিক আছে কাৰেণ্ট এণ্ড নন কাৰেণ্ট এছেট কাক কয় যদি অপাৰেটিং চাইকেল 12 মান্থ অৰ লেছ হয় তেনেহ'লে তাক কাৰেণ্ট এছেট বুলি কোৱা হয় আৰু যদি সেইটো 12 মান্থ বা তাতকৈ বেছি হয় তেনেহ'লে নন কাৰেণ্ট এছেট বুলি কোৱা হয় ঠিক আছে সেইটো হ'ল অপাৰেটিং চাইকেল এতিয়া 12 মান্থ কি কনভাৰ্চন অফ মানে এনেকৈ ক'ব পাৰি ছাপ'জ মই ষ্টক কিনি আনিলোঁ বেচাৰ কাৰণে সেই ষ্টকটো মই মোৰ 12 মাহৰ ভিতৰতহে বিক্ৰী হৈ যাব ঠিক আছে 12 মাহৰ ভিতৰত কি হ'ব বিক্ৰী হৈ যাব তেনেহ'লে নৰ্মেল অপাৰেটিং চাইকেল 12 মান্থ কুৱেশ্যন দি দিব পাৰে ঠিক আছে শ্বেডিউল 3ৰ কুৱেশ্যন বেলেঞ্চ ফাইনেন্সিয়েল ষ্টেটমেণ্টছৰ 12 মাহৰ ভিতৰত বিক্ৰী হৈ যাব তেনেকুৱা হ'লে জাষ্ট এ ছেকেণ্ড তেনেকুৱা হ'লে কি হ'লেহেঁতেন 12 মাহৰ ভিতৰত বিক্ৰী হৈ যাব তেনেকুৱা হ'লে সেই এছেটখিনি সেই ষ্টকখিনি আমি কি কৰিম কাৰেণ্ট এছেট বুলি ক'ম কিন্তু কেনেকুৱা যদি হ'লেহেঁতেন যে ষ্টকখিনি বেচোঁতে মোৰ 20 মাহ লাগিব তেনেহ'লে সেই ষ্টকখিনিক আমি নন কাৰেণ্ট এছেট বুলি ক্লাছিফাই কৰিম ঠিক আছে গতিকে সেই 12 মাহ আৰু 20 মাহটো কি অপাৰেটিং চাইকেল মানে কিমান দিনৰ ভিতৰত কনভাৰ্চন হৈ যাব ঠিক আছে যোনটো ষ্টক আছে সেইটো কেছত কনভাৰ্ট হৈ যাব গতিকে ইয়াত যোনটো আছে দ্য কোম্পানীজ অপাৰেটিং চাইকেল হ'ব এনচাৰ ঠিক আছে ইয়াত কৈছে যে কি বেলেঞ্চ শ্বীটৰ শ্বেয়াৰ কেপিটেল হেডিঙৰ কোনটো ডিছক্ল'জাৰ দিব লাগিব নোটছ টু একাউণ্টছত যিহেতু এইখিনি চাওক শ্বেয়াৰ্ছৰ লগত ৰিলেটেডে নহয় এইটো কুৱেশ্যনটো শ্বেয়াৰ্ছৰ লগত বোনাছ শ্বেয়াৰ্ছ এইটোৱে আছে গতিকে এইটোৱে হ'ব বোনাছ শ্বেয়াৰ ৰিলেটেড ডিছক্ল'জাৰ দিব লাগিব ঠিক আছে আচ্ছা ৰেভিনিউ ৰেকগনাইজ হৈছে পে'মেণ্ট হোৱা নাই কোনখন প্ৰিন্সিপাল এক্ৰুৱেল প্ৰিন্সিপালে কি কয় এক্ৰুৱেল প্ৰিন্সিপালে কয় আমি ইনকাম বা এক্সপেন্স ৰেকগনাইজ কৰিম ইভেন দো আমি পইচা পোৱা নাই বা আমি পইচা কোনো পে'মেণ্ট কৰা নাই তথাপিও আমি কি কৰিম ৰেকগনাইজ কৰিম গতিকে এক্ৰুৱেল প্ৰিন্সিপাল ঠিক আছে শ্বেয়াৰ প্ৰিমিয়াম ইউটিলাইজেশ্যনৰ মই কথা কৈছিলোঁ মোৰ ভিডিঅ'ত এইটো কুৱেশ্যন আপোনালোকে নিজেই পাৰিব সেইটো ইমান একো কথা নাই ঠিক আছে এইটো কুৱেশ্যন ইজি আছিল কিছুমান কামৰ কাৰণে এইটোতো কম্পেনছেট ডাইৰেক্টৰ ফৰ দেয়াৰ ছাৰ্ভিচ ঠিক আছে কম্পেনছেট ডাইৰেক্টৰ ফৰ দেয়াৰ ছাৰ্ভিচ আছে তাৰপিছত মানে ইয়াত কৈছে কোনটো পাৰপাছত ইউজ হয় ঠিক আছে টু বাই বেক দ্য শ্বেয়াৰ্ছ
বাইবেক দ্য শ্বেয়াৰ্ছৰ কাৰণে ইউজ হয় বহুতকেইটা কণ্ডিশ্যন আছিল 5টা 6টা তাৰ ভিতৰত এইটো এনচাৰ আছিল ঠিক আছে এইটো আৰু পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন next all financial statements are prepared under the accrual basis of accounting okay which of the following violates the accrual concept in the preparation of financial statements পইচা accrual concept কি কয় মই আগতে কৈছো পইচা দিছো বা দিয়া নাই পইচা পাইছো বা পোৱা নাই আমি ট্ৰানজাকশনছ কিনি কোড ৰেকৰ্ড কৰিম বুকছ অফ একাউণ্টছত ৰেকৰ্ড কৰিম ঠিক আছে কোনটোৱে ভাইলেট কৰে ইয়াত কৈছে ৰেকগনাইজিং এক্সপেন্সেছ ফৰ বেড ডেপ আমি তেতিয়াহে ৰেকগনাইজ কৰিম যেতিয়া অকাৰ হ'ব যেতিয়া হ'ব বেড ডেপ মানে যদি কোনোবাই পইচা মাৰি দিয়ে আমাৰ তেতিয়াহে আমি বুকছত বা আমাৰ হিচাপৰ বহীত সেইখিনি বস্তু আনিম যে ইমান টকা মাৰি দিছে তেনেকুৱা নহয় মই কৈছিলোঁ নহয় প্ৰভিজন শুড বি মেড ফৰ অল প্ৰবেবল লছেছ ইন ফিউচাৰ ঠিক আছে গতিকে বেড ডেপৰ প্ৰভিজনো যদিও পইচা মাৰা নাই আমি ধৰি ৰাখিব লাগিব যে ইমান পইচা মাৰিব পাৰে আৰু আমি এইটো কেনেকৈ ওলাম আমাৰ পাষ্ট টেন্সৰ পৰা ওলাম আমি যদি পাষ্ট ট্ৰেণ্ডত চাইছোঁ যে আমি যদি 2 লাখ টকাৰ মাল বেচিছোঁ কোনোবাই তেনেহ'লে আমাক সি 20,000 টকা দিয়া নাই 1,80,000 টকাই দিছে তেনেহ'লে মই ধৰিব লাগিব সেই পাষ্ট ট্ৰেণ্ডৰ পৰা যে আমাৰ কি 10% ঠিক আছে 2 লাখ টকাৰ 20,000 দিয়া নাই 10% আমাৰ কি হয় বেড ডেপ হয় ঠিক আছে গতিকে ৰেকগনাইজিং এক্সপেন্স বেড ডেপ হোৱেন দে অকাৰ এইটো নহয় এইটো আমি কৰিব লাগিব যদি অকাৰ হয়ও মানে ঘটনাটো ঘটিলেও আমি ধৰিব লাগিব বেড ডেপ ঘটনাটো নঘটাকেও আমি কি কৰিব লাগিব ধৰিব লাগিব ঠিক আছে তো এইটো কারেন্ট রেশিও মানে কি কারেন্ট অ্যাসেট বাই কারেন্ট লাইবিলিটি ঠিক আছে কারেন্ট অ্যাসেট বাই কারেন্ট লাইবিলিটি হুইচ অফ দ্য ফলোইং রেজাল্ট নো চেঞ্জ ইন কারেন্ট রেশিও no change in current ratio no change in current ratio ঠিক আছে কারেন্ট রেশিও চেঞ্জ নহয় কারেন্ট রেশিওটো চেঞ্জ নোহোৱাৰ কাৰণে কি চেঞ্জ নোহোৱাকৈ থাকিব লাগিব এটা হ'ল কারেন্ট অ্যাসেট আৰু কারেন্ট লাইবিলিটি কারেন্ট অ্যাসেট বাই কারেন্ট লাইবিলিটি কারেন্ট অ্যাসেট ইজ টু কারেন্ট লাইবিলিটি ইজ ইকুয়াল টু কারেন্ট রেশিও আপোনালোকে সবেই জানে সেইটো ফৰ্মুলা আছে ঠিক আছে তো কারেন্ট অ্যাসেটৰ টোটাল আছে 1 লাখ টকা কারেন্ট লাইবিলিটিৰ টোটাল আছে মই এক্সাম্পল ধৰি আছো 1 লাখ টকা 1 লাখ বাই 1 লাখ কিমান হ'ব 1 টকা মানে 1:1 হ'ব কারেন্ট রেশিও ঠিক আছে এতিয়া কথা হ'ল মই যদি পারচেজ অফ ইনভেন্টরি কৰোঁ অন ক্ৰেডিটত ইনভেন্টৰি পারচেজ কৰিছোঁ ঠিক আছে ইনভেন্টৰিটো আমাৰ কারেন্ট অ্যাসেট কিন্তু যোনটো ক্ৰেডিটৰ আছে যোনজন হেতু কি কারেন্ট ক্ৰেডিটৰ হ'ব পাৰে নহ'ব পাৰে আমি এনেকাও ক'ব পাৰোঁ যে মই পইচা 2 বছৰ পিছত দিম এতিয়া 2 বছৰ পিছত পইচা দিলে হেতু ক'ত কারেন্ট হ'ব হেতু নন কারেন্ট হ'ব মই কৈছিলোঁ নহয় 12 মাহৰ ওপৰত হৈ গ'লে নন কারেন্ট বুলি হয় ঠিক আছে 1 নম্বৰ হেতু গ'ল এটো নাই তাৰপিছত কারেন্ট লাইবিলিটিৰ পৰা পেমেন্ট কৰিলোঁ ঠিক আছে 20,000 টকা লাইবিলিটিৰ পৰা কমি গ'ল 20,000 টকা কেছৰ পৰা কমি গ'ল পেমেন্ট কৰিলোঁ নেক্সট হ'ল কালেকশ্যন অফ ট্ৰেড ৰিচিভেবল আচ্ছা ট্ৰেড ৰিচিভেবল কালেকশ্যন কৰাৰ লগে লগে কি হ'ল আমাৰ যোনটো সানডে ডেটৰ আছিল সানডে ডেটৰ কমি যাব আৰু কেছ বাঢ়ি যাব সিমিলাৰ এমাউন্ট কিন্তু টোটালটো সেম থাকিব গতিকে ইয়াৰ যোনটো এনসাৰ আছে কারেন্ট ৰেশিও কোনটোৱে কারেন্ট ৰেশিও কোনো হেম্পাৰ নকৰে হেতু হ'ল কালেকশ্যন অফ ট্ৰেড রিসিভেবল কালেকশন অফ ট্রেড রিসিভেবল ঠিক আছে তো ক্যাশ ফ্লো স্টেটমেন্টসৰ পাৰিব আপোনালোকে ইয়াত এটা কোশ্চেন আছে কোশ্চেন নম্বৰ 41 বোনাস শেয়ার কিয় দিয়া হয় বোনাস শেয়ার মানে কি মই বুজাইছিলো ক্যাপিটালাইজেশন অফ প্রফিট রিজার্ভসৰ টকা শেয়ার ক্যাপিটালত কনভার্ট কৰি দিয়াকে কি বুলি কোৱা হয় বোনাস শেয়ার বুলি কোৱা হয় ঠিক আছে কিন্তু বোনাস শেয়ার ইস্যু কৰিলে কোনো এডিশনাল ক্যাপিটাল নুঠে সো এইটো নাহে কাৰণ বোনাস শেয়ারটো ফ্ৰী দিয়া হয় ঠিক আছে
কোনো ডেপ টু পে'মেণ্ট নহয়, গতিকে এইটোও নাহে, ঠিক আছে। এটা আছে টু ইনক্ৰিজ দ্য নাম্বাৰ অফ শ্বেয়াৰ হোল্ডাৰ ইনক্ৰিজ কৰাৰ কাৰণে বোনাছ শ্বেয়াৰ কি কৰিব পাৰে, ইছ্যু কৰিব পাৰে, ঠিক আছে। নাই, নাম্বাৰ অফ শ্বেয়াৰ হোল্ডাৰো ইনক্ৰিজ নহয়, নাম্বাৰ অফ শ্বেয়াৰ্ছ ইনক্ৰিজ হ'ব বেচিকেলি, নট শ্বেয়াৰ হোল্ডাৰ, চ' এইটোও নহয়, ঠিক আছে। মেইন থাকিল কি টু ৰিডিউচ দ্য প্ৰাইচ পাৰ শ্বেয়াৰ ৰিডিউচ কৰাৰ কাৰণে এনকাৰেজিং ৰিটেইল পাৰ্টিচিপেশ্যন, ঠিক আছে। পাৰ্চেছ প্ৰাইচ ৰিডিউচ কৰাৰ কাৰণে কি কৰা হয়, বোনাছ শ্বেয়াৰ ইছ্যু কৰা হয়, প্ৰাইচ পাৰ শ্বেয়াৰ, ঠিক আছে। এ কোম্পানী একোৱাৰ্ড মেচিনাৰী বাই ইছ্যুইং শ্বেয়াৰ ইনষ্টেড অফ পেইং কেছ দিয়া নাই, মেচিনাৰী শ্বেয়াৰ দি লৈছে, মানে মেচিনাৰী একাউণ্ট ডেবিট টু শ্বেয়াৰ্ছ, ঠিক আছে। কোনটো এক্টিভিটি হ'ব, এইটো কোনো এক্টিভিটি, কেছ ফ্ল' ষ্টেটমেণ্টত তিনিটা থাকে, ফাইনেন্সিং, ইনভেষ্টিং আৰু অপাৰেটিং, এই তিনিটাৰ ভিতৰত কোনটোত এই বস্তুটো আহিব, কোনোটো নাহে, কাৰণ কেছ ফ্ল' ষ্টেটমেণ্ট অনলি কেছ ট্ৰেনজেকশ্যনছ ৰেকৰ্ড হয় বেচিকেলি, ঠিক আছে। গতিকে ইয়াত কি হৈছে, ইয়াত যোনটো দিছে কেছেদি দিছে নেকি, দিয়া নাই, কিহত দিছে, শ্বেয়াৰ্ছত দিছে, গতিকে এইটো কেছ ফ্ল' ষ্টেটমেণ্টত কোনো এফেক্ট নহয়, ইট ইজ নট ৰেকৰ্ডেড ইন কেছ ফ্ল' ষ্টেটমেণ্ট, ঠিক আছে। নেক্সট হ'ল how does the issue of bonus share affect the net worth of the company? It does not affect the net worth of the company. কোনো নেট ওৰ্থৰ ফৰ্মুলা কি, শ্বেয়াৰ কেপিটেল প্লাছ ৰিজাৰ্ভছ, ঠিক আছে। এইটো হ'ল নেট ওৰ্থৰ ফৰ্মুলা। ৰিজাৰ্ভক মই শ্বেয়াৰ কেপিটেল বনাই দিছোঁ, নেট ওৰ্থটো ছেমে থাকিব, ঠিক আছে। গতিকে ইট ডাজ নট এফেক্ট। চেঞ্জ ইন ৱৰ্কিং কেপিটেল ডাইৰেক্টলি ইম্পেক্ট, চেঞ্জ ইন working capital directly impact cash from operating activities, okay. Which of the following would increase cash flow from operating activities, okay. কোনটোৱে কেশ ফ্ল' ইনক্ৰিজ কৰিব, কেছ আনিব, মানে হাতত কেছ আনিব, ঠিক আছে। ইনভেণ্টৰী আহিলে হাতত কেছ আহিব নেকি, ইনভেণ্টৰী পৰিও থাকিব পাৰে, বিক্ৰী নহ'বও পাৰে, গতিকে কেছ অহাৰ কথা নাই। ট্ৰেড পেয়েবল যদি মই দি দিওঁ, ট্ৰেড পেয়েবল মানে মই দিবলগীয়া পইচা, ক্ৰেডিটৰ, মই যদি ক্ৰেডিটৰক পইচা দি দিওঁ, ডিক্ৰিজ হৈছে মানে ট্ৰেড পেয়েবল মানে মই ক্ৰেডিটৰক পইচা দিছোঁ, গতিকে ক্ৰেডিটৰক পইচা দিলে কেছ ফ্ল' মানে কেছ হাতত আহিব নেকি, নাহে। ডিক্ৰিজ ইন ট্ৰেড ৰিচিভেবল, য়েছ এইটোত আহিব, কাৰণ ট্ৰেড ৰিচিভেবল মানে মই পাবলগীয়া পইচা কমি গৈছে, যদি কমিছে, কিয় কমিছে, কাৰণ মই পইচা পাইছোঁ, মোৰ হাতত আহিছে, সেইকাৰণে ইনক্ৰিজ ইন কেছ ফ্ল' ফ্ৰম অপাৰেটিং এক্টিভিটিজ কোনটো হ'ব, ডিক্ৰিজ ইন ট্ৰেড ৰিচিভেবল, এইটোত হ'ব। নেক্সট হ'ল এইটো গুডউইলৰ ফৰ্মুলা আহিছে, এইটো পাৰিব আপোনালোকে। ছেমি ভেৰিয়েবল কষ্ট কাক কয়, 45 নম্বৰ কুৱেশ্যন, ছেমি ভেৰিয়েবল কষ্ট, ঠিক আছে। ছেমি ভেৰিয়েবল কষ্ট 45, জাষ্ট এ ছেকেণ্ড, 45 ছেমি ভেৰিয়েবল কষ্ট, ঠিক আছে। ছেমি ভেৰিয়েবল কষ্ট কয় যোনটো এটা চাৰ্টেন পিৰিয়ডলৈকে ফিক্স থাকে, তাৰপিছত ভেৰিয়েবল হৈ যায়, ফিক্স থাকে আৰু ভেৰিয়েবল হৈ যায়, য'ত ফিক্সড আৰু ভেৰিয়েবল কম্পনেণ্ট দুটাই থাকে। এতিয়া মই যদি কুৱেশ্যনটো চাওঁ, এইটো কুৱেশ্যন ইয়াত দিছে ইউটিলিটি বিল মানে বেচিকেলি লাইটৰ বিলৰ কথা কৈ আছে, ডেট ইজ এন এক্সাম্পল। ইউটিলিটি বিল, ঠিক আছে। ইউটিলিটি বিলত কি আছে, ইনক্লুড ফিক্সড চাৰ্জ প্লাছ ইউছেজ বেছড চাৰ্জ, ইউছেজ মানে ইউজ কৰিলে, ভেৰিয়েবল ইউজ কৰিলে চাৰ্জ আহিব, নকৰিলে নাই, বাট তাৰ লগত এটা ফিক্সড চাৰ্জো থাকিব, ঠিক আছে। গতিকে এইটো ইলেক্ট্ৰিচিটি বিল, ইউটিলিটি বিল, ছেমি ভেৰিয়েবল কষ্ট, ইউটিলিটি বিল বা পোষ্টপেইড লেণ্ডলাইন পোষ্টপেইডৰ বিলো হ'ব পাৰে, ছেম বস্তু, ঠিক আছে। নেক্সট হ'ল কলচিন এৰিয়াত জাৰ্নেল এণ্ট্ৰি চাই ল'ব, এইটো একো নাই। ইয়াত এতিয়া আহিছে কুৱেশ্যন নম্বৰ 48, কি ওলাব দিছে, পি ভি ৰেচিঅ', অ'কে। 48ত আমি পি ভি ৰেচিঅ' চাম, 48 পি ভি ৰেচিঅ', 48ত পি ভি ৰেচিঅ'ৰ আচ্ছা, পি ভি ৰেচিঅ'ৰ ফৰ্মুলা কি, মই ফৰ্মুলা পঢ়াইছিলোঁ, কণ্ট্ৰি ডিভাইডেড বাই চেলছ, ঠিক আছে। কণ্ট্ৰিবিউশ্যনৰ ফৰ্মুলা কি আছিল,
কণ্ট্ৰিৰ ফৰ্মুলা আছিল চেলছ মাইনাছ ভেৰিয়েবল কষ্ট ঠিক আছে গতিকে আমি যদি ইয়াত যাওঁ ইয়াত চেলছ আছিলে কিমান 3 লাখ টকা 3 লাখ মাইনাছ 1.5 লাখ তো ভেৰিয়েবল কণ্ট্ৰি হ'ব 1.5 লাখ ডিভাইডেড বাই আমাৰ চেলছ হ'ব 3 লাখ ঠিক আছে তো এইটো কৰিলে আমাৰ হ'ব 50% এনসাৰ হ'ব 50% ইজি কোৱেশ্চন আহিছিলে 49 বিপি দিছে বিইপি এইখিনি কোৱেশ্চন মই অলৰেডি কৈছিলোঁ বিপি সিপি আহিব বুলি বিপিৰ ফৰ্মুলা কি বিপিৰ ফৰ্মুলা আছিলে ফিক্সড কষ্ট ডিভাইডেড country per unit ঠিক আছে ফিক্সড কষ্ট ডিভাইডেড country per unit ফিক্সড কষ্ট হ'ল 50000 ডিভাইডেড বাই country per unit 10 কিমান হ'ব 5000 হ'ব বিপি ঠিক আছে গোল তাৰপিছত স্ট্যান্ডার্ড কস্টিংৰ কোশ্চেন দিছে এটা যদি ট্যাক্স নিদিয়ে কালেক্ট কৰি পইচা নিদিয়ে তাকে এসএস ইন ডিফল্ট বুলি কয় এটা ঠিকই আছে স্ট্যান্ডার্ড কস্টিংৰ কোশ্চেন দিছে okay fine rate of statutory deduction in case of income from house property the income from house property যদি আমি চাও standard deduction কিমান আছিল standard deduction ঠিক আছে standard deduction সাগে এক সেকেন্ড একবার চাইলো লাগিলে না না লাগে standard deduction of 30% আছিল সাগে 30% yes 30% আছিল সাগে 30% yes 30% আছিল হয় standard deduction 30% আছিল জিএসটি কাৰ ওপৰত নালাগে মই কৈছিলো এলকহলিক লিকাৰ ওপৰত কেতিয়াও নালাগে পেট্ৰলিয়ামৰ ওপৰত ৰাখিব পাৰে এলকহলিক লিকাৰ হল ষ্টেট মানে ষ্টেটৰ বস্তু গতিকে সেন্ট্ৰালি জিএসটি নলগায় ইনকাম ফ্ৰম আদাৰ সোৰ্স নহয় কোনটো ইয়াত ইনকাম ফ্ৰম আদাৰ সোৰ্স নহয় এটো ট্যাক্সেশনৰ ঠিক আছে ইনকাম ফ্ৰম সেল অফ শেয়াৰ ইজ এ ক্যাপিটাল গেইন ইনকাম ফ্ৰম আদাৰ সোৰ্স নহয় ঠিক আছে এটিসি এবিলাক ডিডাকশন আহিছে প্রিপেড ইন্টারেস্ট ট্রায়াল ব্যালেন্সত থাকিলে এটো কি হয় প্রিপেড ইন্টারেস্ট মানে মই ইন্টারেস্ট আগতীয়াকৈ পে কৰি দিছোঁ সাপোজ মোৰ লোন আছে মই এডভান্সত ইন্টারেস্টৰ টকা দি দিছোঁ কিন্তু মই লোনটো এতিয়ালৈকে সাৰ্ভিসে লোৱা নাই গতিকে সেইটো মোৰ এসেট গতিকে প্রিপেড ইন্টারেস্ট ইজ এন এসেট 59 নম্বৰ প্রিপেড ইন্টারেস্ট ইজ এন এসেট ঠিক আছে ইনকাম ফ্ৰম সেল অফ হাউস প্ৰপাৰ্টি বেছি দিছোঁ সেইটো কি ইনকাম সেইটো ক্যাপিটাল গেইন হয় মই ক্যাপিটাল সম্পত্তি বেছি দিছোঁ না ঠিক আছে ইয়াত সেম কোশ্চেন সাংকষ্টৰ কোশ্চেনটো দিছিল ঠিক আছে ইয়াত আৰু কোশ্চেন আছে কোশ্চেন নম্বৰ 62 সেকেন্ড কোশ্চেন নম্বৰ 62 কৈছে যে আকাশে কি কৰিছে 1000 টকা পাইছে 100 টকা বুলি ৰেকৰ্ড কৰিছে ঠিক আছে আৰু এক জায়গাত 100 টকা পাইছে 1000 বুলি ৰেকৰ্ড কৰিছে ঠিক আছে এক জায়গাত 1000 টকা এক জায়গাত 1000 টকা পাইছে 100 টকা ৰেকৰ্ড কৰিছে ঠিক আছে আকাশৰ পৰা আকাশৰ পৰা 1000 টকা পাইছে 100 টকা ৰেকৰ্ড কৰিছে আৰু গাড়ীমাৰ পৰা 100 টকা পাইছে কিন্তু 1000 টকা ৰেকৰ্ড কৰিছে কোশ্চেন খুদিছে হুইচ অফ দ্য ফলোইং উইল বি ক্ৰেডিটেড কি ক্ৰেডিট হ'ব ঠিক আছে পইচা পাইছে মানে ক্যাশ ডেবিট হ'ব ক্ৰেডিটটো নহ'ব গতিকে এই অপচন গ'ল সাসপেন্সৰ কথা নাই কাৰণ সাসপেন্স কেতিয়া হয় যেতিয়া কোনো মানুহৰ নাম আমি গম নাপাওঁ তেতিয়া সাসপেন্স হয় গতিকে সাসপেন্সও নাই এতিয়া আহি গ'ল আকাশ আৰু গৰিমা ঠিক আছে
ঠিক আছে এতিয়া আকাশৰ 1000 টকাটো 100 টকা লিখিছোঁ তো মই যদি জাৰ্নেল এণ্ট্ৰিটো ৰিভাইজ কৰোঁ তেনেহ'লে মই আৰু 900 টকা লিখিব লাগিব 900 টকা কি লিখিম কেছ ডেবিট টু আকাশ 900 টকা লিখিম এক্সট্ৰা যোনটো তেতিয়া গৈ পেলাই মিলিব টকাটো ঠিক আছে গাড়ীমাৰটো মই কি কৰিছোঁ 100 টকাটো গাড়ীমাৰ 100 টকাটো মই কি কৰিছোঁ 1000 লিখিছোঁ বেছিকৈ লিখিছোঁ গতিকে এইটো উল্টা এণ্ট্ৰি হ'ব গাড়ীমা ডেবিট তাক দি দিব লাগিব ঘূৰাই ঠিক আছে ডেবিট টু কেছ 900 ঠিক আছে 900 গতিকে এই জাৰ্নেল এণ্ট্ৰি দুটা চালে এটা হ'ল আকাশক মই ক্ৰেডিট কৰিছোঁ 900 টকা আকাশক মই ক্ৰেডিট কৰিছোঁ 900 টকা গতিকে আকাশক ক্ৰেডিট হ'ব 900 টকা আৰু এই জাৰ্নেল এণ্ট্ৰিত গাড়ীমা কি হৈছে গাড়ীমাকো মই 900 টকা কেছক মই 900 টকা ক্ৰেডিট কৰিছোঁ গাড়ীমাৰ এণ্ট্ৰিটো কেছো 900 টকা হয় গতিকে ইয়াত এই পইণ্ট অফ ভিউ দি এক্সামিনাৰে ভাবি আছে আকাশৰ পইণ্ট অফ ভিউ দি গতিকে সেইটো আকাশ 900 টকা ক্ৰেডিট কৰিব লাগিব ঠিক আছে মই ৰেক্টিফাই কৰিব হ'লে জাৰ্নেল এণ্ট্ৰিটো এইটো ৰেক্টিফাই কৰিব লাগিব কাৰণ 1000 টকা 100 টকাটো 1000 লিখিছে গতিকে এইটো ৰেক্টিফাই কৰিব হ'লে মই কি কৰিব লাগিব মই এইটো উল্টা এণ্ট্ৰি দিব লাগিব ৰিভাৰ্ছ এণ্ট্ৰি কৰিব লাগিব গতিকে মই ইয়াত কোৱেশ্চনটো এইটো পইণ্টে দি কি কৰি আছে ভাবি আছে আমাৰ এক্সামিনাৰে সেইকাৰণে এইটো এনচাৰ বি হ'ব আকাশ একাউণ্ট ক্ৰেডিট কৰিব লাগিব ঠিক আছে ইয়াত বাজেটৰ লিখিছে কি কাক বাজেট কয় ইয়াত এছাৰশ্যন ৰিলেটেড কোৱেশ্চন আছে কি কৈছে GST ইজ এ কম্প্ৰেহেনচিভ লেভি এণ্ড কালেকশ্যন অন বোথ গুডছ এণ্ড services at the same rate with the benefit of input tax credit and subtraction of value ঠিক আছে GST is a destination based tax and levied just a second destination based tax and levied at a single point ঠিক আছে ওকে দুয়োটা কারেক্ট destination based tax হয় মানে য'ত destination based tax কাক কয় য'ত ঘটনাটো ঘটি আছে য'ত ট্ৰানজেকশ্যনটো হৈ আছে তাতে লগাম টেক্সটো ঠিক আছে এতিয়া মই যদি ইয়াত অনলাইন বুক কৰোঁ বাছ ইয়াত বহি মই যেতিয়া ধৰক বাছটো মই বুক কৰি আছোঁ ইয়াৰ পুনেৰ ঠিক আছে মই যেতিয়া টেক্সটো তাত চাব টেক্সটো যেতিয়া লগাই তেতিয়া IGST টেক্স লগাব কাৰণ দুইটা ষ্টেটৰ মাজত হৈ আছে ঠিক আছে যদি সেম হ'লেহেঁতেন তেনেহ'লে SGST এণ্ড CGST লগালেহেঁতেন যদি মই ইয়াৰ পৰা বহি গুৱাহাটীৰ বাছ বুক কৰোঁ তেনেহ'লে SGST CGST কিন্তু ইয়াৰ পৰা বহি যদি মই পুনেৰ বাছ বুক কৰোঁ তেনেহ'লে IGST ষ্টেটটো ডিফাৰেণ্ট ঠিক আছে গতিকে ডেষ্টিনেশ্যন য'ত আমি বহি আছোঁ তাতে আমাৰ GSTটো কাউণ্ট হ'ব ঠিক আছে গতিকে এইটো বোথ A and R কাৰেক্ট ঠিক আছে কাৰণ ইয়াত লিখিছে GST গুডছ এণ্ড ছাৰ্ভিচৰ ওপৰত লগোৱা হয় ফাইন ঠিক আছে ছাৰ্ভিচৰ কাৰণেতো কোনো ছেপাৰেট ৰেট নাই যিকেইটা ৰেট গুডছৰ কাৰণে আছে ছেইম ৰেট কাৰ কাৰণে আছে ছাৰ্ভিচৰ কাৰণেও আছে সেইটো আৰু ডেষ্টিনেশ্যন বেছ টেক্স এইটো কাৰেক্ট গতিকে দুটা বস্তুৱে কাৰেক্ট ঠিক আছে ইয়াত ফৰ্মুলা দিছে নৰ্মেল প্ৰফিট কাক কয় সুপাৰ প্ৰফিট কাক কয় এইবিলাক ফৰ্মুলাবিলাক আপোনালোকে পঢ়িছিলেই চাগে ম্যাচিং কৰিব লাগে ম্যাচিং ৰিলেটেড বহুত কোৱেশ্চন দিছে খালি ম্যাচিং নেক্সট হ'ল ইয়াত এছাৰশ্যন দিছে কনজাৰভেটিজম ভেলুৱেশ্যন অফ শুড বি মেড এট কষ্টৰ অ'কে ফাইন মানিলোঁ ইনভেণ্টৰী ভেলুৱেশ্যন ইজ নেচেচাৰী when business is going to be sold as a going concern না ইনভেণ্টৰী ভেলুৱেশ্যন এনেও লাগিব assertion is correct 64 number assertion is correct but এটো মানে এটো নহয় যে তেতিয়াই ভ্যালুয়েশন কৰিব লাগে যেতিয়া বিজনেসটো যদি কারণ বিজনেসটো গোইং কনসার্ন না ইনভেন্টরি বিজনেস আছে মানে ইনভেন্টরি গোইং কনসার্ন হলেও কাউন্ট কৰিব লাগিব নন গোইং কনসার্ন হলেও ইনভেন্টরি ভ্যালুয়েশন কৰিব লাগিব গতিকে আনসার হ'ব বি এ ইজ কারেক্ট বাট আর ইজ ইনকারেক্ট ঠিক আছে এত ম্যাচিং দিছে সলভেন্সি রেশিও ম্যানেজমেন্ট অ্যাকাউন্টিংৰ কোশ্চেন হয় সলভেন্সি রেশিও কাক কয় লিকুইডিটি রেশিও কাক কয় ঠিক আছে নেক্সট আকৌ ইয়াত দিছে
ৰেভিনিউ এক্সপেণ্ডিচাৰ কোনটো কেপিটেল এক্সপেণ্ডিচাৰ কেপিটেল ৰিচিপ্ট ৰেভিনিউ ৰিচিপ্ট ঠিক আছে ইয়াত এটা কোৱেশ্যন আছে কোৱেশ্যনটো আহিব পাৰে কোৱেশ্যন নম্বৰ 68 ফাইন কোৱেশ্যন 68 মই লিখি থৈ গৈ আছোঁ কৰাই দিম কোৱেশ্যন নম্বৰ 68 ইয়াত এটা এছাৰশ্যন ৰিলেটেড আছে ইয়াত হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু কোনটো ঠিক আছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু to 1 হ'ব entity enterprise wise application of accounting conventions same নহয় large enterprise হত accounting convention to ind AS use হয় small enterprise হত small and medium size হত AS use হয় গতিকে ইউনিফর্ম নহয় ইউনিফর্ম মানে same নহয় চেঞ্জ হয় ঠিক আছে 69 a Next হল ইয়াত আৰু এখন assertion আছে assertion to whole management of working capital refers to the management of current asset and current liability fine current asset current liability working capital মানে current asset minus current liability good but major thrust of course is on the management of current asset because current liability arises in the context of current asset wrong দুটাতে thrust দিব লাগিব দুটাতে importance দিব লাগিব গতিকে এই question number কিমান question number 70 question number 70 আমাৰ a is correct but r is incorrect এটো হ'ব both are correct নহয় both are incorrect নহয় ঠিক আছে আৰু এটা assertion related a assertion related to important revenue expenses are written off in a year in which they were incurred written off মানে booked বা recorded ঠিক আছে revenue expense 1 year revenue expense আন এটা ইয়াৰত বছৰত আমি লৈ যাব নোৱাৰো ৰেকৰ্ড কৰিব লাগিব ঠিক আছে same year the benefit of revenue expense is consumed within the year যোনটো revenue expenditure কৰি যেটো আমাৰ benefit হ'ব ঠিক আছে suppose মই advertisement কৰিলো it's a kind of revenue expenditure বা মই কি কৰিলো মানুহ ৰাখিছো মই কি salary আমি মানুহ ৰাখিছো হেতু হল revenue expenditure গতিকে সেই revenue expenditure খিনি benefit to যেটো সেল হ'ব সেই কামখিনি কৰি সেই expenditure কৰি যেটো আমাৰ profit হ'ব হেতু same ইয়াৰতে আমি কি কৰিম ইউজ কৰিব লাগিব বা আমি বুক কৰিব লাগিব তো ইয়াত both a হ'ব आंसर both a and r are correct ঠিক আছে both a and r are correct next হল 80d health insurance আমি সবে গম পাও ইনকাম ট্যাক্সৰ এটা কস্টিং রিলেটেড কোশ্চেন দিছে কত কি লাগিব error of commission ঠিক আছে error of commission yet posting of error of commission কাক কয় error of commission mainly এনেকুৱা টাইপৰ যোনটো এৰৰত আমি এক জায়গাৰ বস্তু বেলেগ এটা জায়গাত লিখি দিও হেতু কি বুলি কয় এক জায়গাৰ বস্তু বেলেগ এটা জায়গাত লিখি দিও হেতু কি বুলি কয় error of commission আৰু error of compensating error কাক কয় এটা এমাউন্ট এক জায়গাত নেলিখি বেলেগ এটা একাউন্টত লিখি দিও বাট তাৰ ইমপ্যাক্টটো সেম হেতু compensating error বুলি কয় ঠিক আছে তো ইয়াত পোস্টিং এ ৰেভিনিউ আইটেম টু পাৰ্সোনাল মানে ৰেভিনিউ থব লাগিছিল পাৰ্সোনালত আমি লিখি দিছো গতিকে এটো কি হ'ব এৰর অফ কমিশন হ'ব ঠিক আছে নেক্সট হল টিডিএস ত কোনটো সেকশন নাই 189 নাই টিডিএস ত সবে জানো এই কোশ্চেনটো দুইবার দিছে আগতো এবাৰ দিছে 24 কিউ 26 কিউ স্যালারি নন স্যালারি 27 কিউ কি আছিল 27 কিউ আছিল আমাৰ ই কি কয় 27 কিউ আছিল আমাৰ নন রেসিডেন্ট ঠিক আছে নন রেসিডেন্ট 25 কিউ বুলি কি কোনো বস্তু নাই কোনটো লিখিছে
80চিত কি এলাও নাই 80চিত কি এলাও নাই 80চিত কি এলাও নাই 80চিত এইডাল সাবস্ক্রিপশন 80চি আছে ইন্টারেস্ট পেড রিপেমেন্ট অফ হাউচিং লোন প্রিন্সিপাল এমাউন্ট এইটো 80চিত আছে ঠিক আছে এইটো ক'ত আছে 80চিত আছে ইন্টারেস্ট অন লোন টেকেন ফৰ হায়াৰ এডুকেশ্যন চিলড্ৰেন এডুকেশ্যনৰ এটা সেকশন আছিল 80চিত না সৰি yes interest paid on loan taken for higher education is 80E not 80C গতিকে এইটো নাই এগ্ৰিকালচাৰ ইনকামক পুৰা ইম্পৰ্টেঞ্চ দিছে পেপাৰত 3-4 মাৰ্কৰ কোৱেশ্চন তাৰ পৰাই দিছে এগ্ৰিকালচাৰ ইনকাম গুডউইলৰ ওপৰত দিছে ঠিক আছে ওৰ কথা নাই which of the following does not need to be adjusted in the cash book ঠিক আছে cash bookত কি এডজাস্ট কৰিব নালাগে এটো আনসাৰ এ হ'ব চেক মিস্টেকেনলি ক্ৰেডিটেড বাই বেংক চেক মিস্টেকেনলি ক্ৰেডিটেড বাই বেংক চেক বেংকে ক্ৰেডিট কৰিছে আমি কেনেকৈ গম পাম কি ক্ৰেডিট কৰিছে কি কৰা নাই গতিকে হেতু ৰেকৰ্ড কৰিব নালাগে ঠিক আছে ইয়াত দিছে একাউন্টিং পিৰিয়ড মানে কি কনজাৰভেটিজম ইয়াত যিবিলাক ৱৰ্ড ইউজ কৰিছে এইবিলাক একাউন্টিং লেংগুৱেজে নহয় ঠিক আছে কনসিস্টেন্সি সেম একাউন্টিং প্ৰিন্সিপলস টু ফলো ইয়াৰ টু ইয়াৰ দ্যাট ইজ কনসিস্টেন্সি ঠিক আছে গোয়িং কনসার্ন going concern instead of going concern 4 over D4 just a second conservatism B1 fine B1 conservatism going concern D1 okay চাব লাগিব 82 টো আমি কৰিলো ঠিক আছে ল্যাঙ্গুৱেজ বিলাক বেলেগ টাইপৰ লেমেন ল্যাঙ্গুৱেজ দিছে নেক্সট কোৱেশ্চন হল which of the following is false in respect of accounting standards okay accounting standard 10 বুলি কোন 6 বুলি কোন accounting standard 6 আছিল আগৰ depreciation accounting standard 10 আছে plant property equipments 922 taxation ঠিক আছে which of the following is not a part of cash and cash equivalent in cash book so liquid securities are not part of key cash and cash equivalent these are part of investments ঠিক আছে coin certificate of deposit commercial paper anything that is cash or can be easily converted into cash or cash and cash equivalent ঠিক আছে 68 and then this one for 87 which of the following is not an example of fictitious assets cost of acquiring goodwill is not a fictitious assets because cost of acquiring goodwill arises at the time of amalgamation মই কৈছিলো ঠিক আছে যে যদি কোনো বিজনেছৰ একচুয়াল দাম 100 টকা বিজনেছৰ এমালগেমেশনত আৰু মই সেই বিজনেছটো
কিনাৰ কাৰণে মই কি কৰি আছোঁ 150 টকা দি আছোঁ দেন 50 rupees ইজ মাই গুডউইল কাৰণ বিজনেছৰ সেইটো ৰেপুটেশ্যন সেনেকুৱা আছে মই কিনিলে মাৰ্কেটত তাৰ ভেলু পাম সেইকাৰণে মই তাক 50 rupees এক্সট্ৰা দি আছোঁ তো এইটো ফিক্টিচিয়াছ নহয় ইয়াৰ ভেলু এটা আছে সেইকাৰণে এইটো ফিক্টিচিয়াছ নহয় ফিক্টিচিয়াছ কাক কয় যাৰ কোনো এপিয়াৰেণ্ট ভেলু নাথাকে ঠিক আছে অ'কে read the following statement in respect of bank reconciliation statements 87 which of the following is not a statutory deduction under section following is a statutory deduction are 24B international housing loan under section 16 কোনটো statutory deduction হয় C house rent allowance is a statutory deduction under section 10 or হয় ঠিক আছে 90 93 which of the following is incorrect in respect of cash book a contra entry is one which done cash book is only cash transactions আর discount account should be balanced into cash book wrong ঠিক আছে 3 column cash book হয় cash bank and interest আহে discount না থাকে mainly so discount নাহে not incorrect following statement is false yes question 94 মই কিনে একলগত কৰাম ঠিক আছে একলগত কৰাম একিটা 94 okay the government of India is consultation with decided to আমাৰ যেতিয়া ইনডেস বা IFRS বা ইন্টারন্যাশনাল অ্যাকাউন্টিং স্ট্যান্ডার্ড এডপ্ট করার কথা হয়েছিল তো দুটা অপশন দিয়া হয়েছিল আমাক ইন্টারন্যাশনাল অ্যাকাউন্টিং ফোরামৰ পৰা কমিটি বা দুটা অপশন দিয়া হয়েছিল আইদার ডাইরেক্টলি অ্যাডপ্ট IFRS or convert your version of accounting standard in line with IFRS ঠিক আছে সো আমাৰ ইন্ডিয়াই কি কৰিছিল ডাইৰেক্ট IFRS লোৱা নাই IFRS টোটালি মেইনলি 156 না 160 কান্ট্ৰিজত একেলগত এপ্লাই হয় সেম একাউন্টিং পলিসি বাট ডিফারেন্ট কান্ট্ৰিজত এপ্লাই হয় IFRS ইন্টারন্যাশনাল ফাইনেন্সিয়াল রিপোর্টিং স্ট্যান্ডার্ড কিন্তু ইন্ডিয়াই কৈছে আমি 160 যোনখিনি কৰে হেতু আমি ব্যৱহাৰ নকৰো আমি আমাৰ নিজৰ স্ট্যান্ডার্ডস বনাম হেতু হল ইনডেক্স ঠিক আছে মোর অর লেস সিমিলার টু IFRS বাট তাত চেঞ্জেস করা হয়েছে কার্ভ ইন কার্ভ আউট করা হয়েছে কার্ভ ইন কার্ভ আউট চেঞ্জেসৰ নাম মনত ৰাখিব মোৰ ল্যাঙ্গুৱেজবিলাক ঠিক আছে এই চেঞ্জেসবিলাক কৰা হৈছে টেকিং ইনটু একাউন্ট ইন্ডিয়ান কন্ডিশনক মনত ৰাখি পেলাই সেইখিনি তাত কি কৰা হৈছে ইমপ্লিমেন্ট কৰা হৈছে ঠিক আছে গতিকে কনভাৰ্জ ভাৰ্সন লোৱা হৈছিল আমাৰ কনভাৰ্জ ভাৰ্সন purchase of goodwill on credit will result in ক্রেডিটত কিনিছো ক্রেডিটত কিনিলে কি হ'ব ইনভেন্টরি বাঢ়িব এসেট বাঢ়িব ঠিক আছে আৰু লগে লগে লাইবিলিটিও বাঢ়িব ঠিক আছে তো ইনক্রিজ ইন অ্যাসেটস এন্ড ইনক্রিজ ইন লাইবিলিটি As per prudence, loyalty of the management is the accounting policy is not changed frequently. Anticipate income are not recognized. Yes, and anticipated incomes are not recognized. That is prudence. Recognize all gain. Provision should be made for or in all expenses in future. Recognize no gain, but provision should be made for all expenses in future. গতিকে recognize no expense, no income. ঠিক আছে but provision should be made for all expenses or losses in future so here the anticipate incomes are not recognized ঠিক আছে এই অলপ আগতে কৈছিলো ক্যাশ বুকত ট্রেড ডিসকাউন্ট রেকর্ড নহয় তিনটা কলাম থাকে ক্যাশ বুকত মেইনলি 3 কলাম ক্যাশ বুক হয় ইন্টারেস্ট ক্যাশ এন্ড ব্যাংক
ডিসকাউন্ট কলামে নাথাকে, গতিকে এই ডিসকাউণ্টৰ ৰেকৰ্ডে নহ'ব, নন অফ দ্য এবভ হ'ব। ঠিক আছে, হাইব্ৰিড একাউণ্টিং ওলাইছে, এইবিলাকতো ক'তো ইউজ নহয়, এইবিলাক হাইপথেটিকেল চিটুৱেশ্যন এজামশ্যন কৰে। হাইব্ৰিড বেচিছ অফ একাউণ্টিঙত কি হয়, ইনকামছ আৰ ৰিচিভড, ইনকাম ৰিচিভড হ'লেহে আহিব। এইবিলাক বুকিছ টাৰ্ম, প্ৰেক্টিকেলি ক'তো ইউজ নহয় এইবিলাক। ঠিক আছে, এতিয়া আমাৰ লাষ্ট 5টা কুৱেশ্যন আছে ইয়াত, আৰু এটা আছে 96 কৰি দিম, 6টা কুৱেশ্যন আছে। 68 আমি 68ত গুচি যাম। ছিক্সটি এইটত কৈছে কি যে ষ্টেচনাৰী এমাউণ্টৰ অপেনিং আছে। ঠিক আছে, ষ্টক। আচ্ছা, ইয়াত আমাক কি কৈছে যে ইনকাম এণ্ড এক্সপেঞ্চ। মই কৈছিলোঁ এটা ছাবস্ক্ৰিপশ্যনৰ কুৱেশ্যন কৈছিলোঁ, মই মোৰ যোনটো মেৰাথন ভিডিঅ' আছিল তাতে আছিল ছাবস্ক্ৰিপশ্যনৰ। ঠিক আছে, সেই ছেইম ফৰ্মুলা ইয়াত ইউজ হ'ব ইনকাম এক্সপেণ্ডিচাৰ একাউণ্টত। ঠিক আছে, তো ইয়াত কি হয়, ক্লজিং ষ্টক। ঠিক আছে, ক্লজিং ষ্টক প্লাছ অপেনিং ক্ৰেডিটৰ। ঠিক আছে, অপেনিং ক্ৰেডিটৰ প্লাছ এক্সপেন্স মাইনাছ অপেনিং ষ্টক প্লাছ এই ফৰ্মুলাটোত ওলাব হা, ক্লজিং ক্ৰেডিটৰ প্লাছ এক্সপেন্স। ঠিক আছে, মাইনাছ ক্লজিং ষ্টক মাইনাছ অপেনিং ক্ৰেডিটৰ। ঠিক আছে, এই ফৰ্মুলাটোত এনচাৰ ওলাই যাব। মই তাত টেবুলাৰ ফৰ্মত দেখাইছিলোঁ, ইয়াত মই প্লাছ মাইনাছত দেখাই আছোঁ সিমানটোৱে। ঠিক আছে, তো অপেনিং ষ্টক কিমান আছিল, অপেনিং ষ্টক অফ ষ্টেচনাৰী আছিল 500 টকা, 500 প্লাছ ক্লজিং ষ্টক অফ ক্ৰেডিটৰ ক্লজিং ষ্টক কিমান আছিল 800 প্লাছ এক্সপেন্স আছিল 4000 মাইনাছ ক্লজিং ষ্টক কিমান আছিল, ক্লজিং ষ্টক 700 মাইনাছ ক্লজিং ষ্টক 700 আৰু অপেনিং ক্ৰেডিটৰ আছিল 500। ঠিক আছে, তো ইয়াত হ'ব 1300 5300 মাইনাছ 1200 ইকুৱেল টু 4100 আহিব। এইটোৰ এনচাৰ 4100, চি 4100। ঠিক আছে, নেক্সট 87ত গুচি যাওঁ আমি। 87 এই 87। ঠিক আছে, ইয়াৰ কনচেপ্টটো হ'ল মেচিনৰ কনচেপ্টটো হ'ল এক্সচেঞ্জত। ঠিক আছে, এক্সচেঞ্জ মেচিন যেতিয়া এক্সচেঞ্জত লওঁ, কনচেপ্ট হ'ল ফেয়াৰ ভেলু। ঠিক আছে, ফেয়াৰ ভেলু অব্লিক carrying amount which is evident plus price paid. ঠিক আছে, price paid fair value, ইয়াত fair value দিয়া আছে 1,75,000 প্লাছ 55,000 কেছত দিয়া হৈছিল। ঠিক আছে, তো এইটো হ'ব আমাৰ কিমান, 2,30,000 য়েছ, এইটো হ'ব এনচাৰ 87ৰ। ঠিক আছে, এইটো হ'ব এনচাৰ 87ৰ হ'ল 2,37,000
30,000 নেক্সট হ'ল 90 yes কৈছে while preparing BRS if bank gives wrong credit of 300 it means bank balance as per cash book bank balance as per cash book কিমান হ'ব ঠিক আছে বেংকে কি কৰিছে বেংকে দিছে wrong credit ঠিক আছে wrong credit কিমান দিছে 300 টকা wrong credit দিছে যেতিয়া wrong credit দিলে বেংকৰ বেলেন্সটো বাঢ়ি গ'ল যেতিয়া wrong credit দিলে যদি suppose BRS বনাই আছো পাসবুক ব্যালেন্স আছে 100 টকা ঠিক আছে wrong credit দিছে কিমান 300 টকা ঠিক আছে 300 টকা তো টোটাল হৈ গ'ল কিমান এক সেকেন্ড just a second BRS ত পাসবুক ব্যালেন্স আছে 100 টকা রং ক্রেডিট দিছে 300 টকা তো টোটাল হৈ গ'ল 400 টকা পাসবুকৰ ব্যালেন্স টোটাল পাসবুকৰ ব্যালেন্স কিমান হৈ গ'ল 400 টকা ঠিক আছে এই ইমানটো লগে ঠিক আছে এতিয়া কৈছে যদি আমি BRS বনাও ঠিক আছে যদি আমি BRS বনাও তো ব্যাংকৰ ক্যাশ বুকৰ যেটো ব্যাংক ব্যালেন্স আছে কি হ'ব ব্যাংকে যদি ক্রেডিট দিছে যদি ব্যাংকে কি কৰিছে ক্রেডিট দিছে ঠিক আছে তো ব্যাংকত কি হৈছে ব্যাংকত পইচাটো বেছি হৈ আছে এনে ৰং ক্রেডিট দিছে না তো ৰং ক্রেডিট দিছে ঠিক আছে তো ৰং ক্রেডিট দিয়াৰ লগে লগে আমি যেতিয়া BRS বনাম তেতিয়া সেম ইকুয়েশন হল যদি আমাৰ ক্যাশ বুকৰ ব্যালেন্সও সেম থাকে ক্যাশ বুকৰ ব্যালেন্সও সেম থাকে 400 টকা তার মানে আমি রং ক্রেডিটটো এন্ট্রি কৰি দিলো তো আমি যেতিয়া ব্যালেন্স BRS বনাম তে BRS কেনেকৈ বনাম আমি স্টার্ট কৰিম কি দি আমি স্টার্ট কৰিম ব্যাংক ব্যালেন্স as per পাসবুক সরি ক্যাশ বুক ঠিক আছে ব্যাংক ব্যালেন্স as per ক্যাশ বুক CB কিমান কিমান 400 ঠিক আছে তাৰপিছত আমি কি কৰিম আমি লেস কৰিম কাৰণ ৰং ক্রেডিট WR1G রং ক্রেডিট কিমান সরি 300 টকা তো এইটো পাসবুকৰ ব্যালেন্সৰ লগত তেনেকৈ মিলিব কিমান টকা মাইনাস কৰিলে 100 টকা গতিকে এইটো ডিক্রিজ কৰিব লাগিব কমাব লাগিব কোশ্চেন নম্বৰ 90 ৰ এনসাৰ হল ডিক্রিজ কৰিব লাগিব আমি কি কৰিব লাগিব কমাব লাগিব ঠিক আছে নেক্সট হল ইয়াত আৰু এটা 93 ত কৈছে 25 লাখ টকাৰ 25 লাখৰ 80% বেছি দিছো মানে 20% বেচা নাই 20% ইয়াৰ ভ্যালু কিমান 25 লাখ into 20% 5 লাখ টকা ইয়াৰ ভ্যালু ঠিক আছে স্টকৰ আৰু সেই স্টকৰ কষ্ট হল এই ওপৰৰ স্টকৰ কষ্ট হল 4 লাখ টকা ঠিক আছে তো আমি লোৱাৰ লম লোৱাৰ কিমান লম আমি 4 লাখ টকা যদি ইনভেন্টৰি ভ্যালু কৰিম ওকে ফাইন এই বস্তুটো কৰি তেও he valued the inventory at cost fine he valued the inventory at cost the valuation of কারণ cost lower আছে cost sorry কি sorry এটা market value market value market value আর এটা হল cost ঠিক আছে তো হি কি কৰিছে লোৱা নাই 5 লাখ টকা কষ্ট লৈ লৈছে
ভ্যালু লৈছে 5 লাখ টকা তো কৈছে এই ভ্যালুটো 5 লাখ টকা লৈ তেওঁ কোনটো প্ৰিন্সিপালক ভায়োলেট কৰিছে হেতু কনজাৰভেটিজম ভায়োলেট কৰিছে কাৰণ কনজাৰভেটিজম কি কয় আমি সদায় মাৰ্জিন অফ মানে লছৰ প্ৰভিজন ৰাখি আমি কি কৰিব লাগিব একাউন্টিংত ৰেকৰ্ড কৰিব লাগিব ঠিক আছে গতিকে আমি লছৰ প্ৰভিজন ইয়াত ৰাখা নাই আমি কি কৰিছো আমি লছৰ প্ৰভিজন ৰাখা নাই আমি ডাইৰেক্ট যিমানখিনি হ'ব লাগে আমি হেতুৱে কৰি দিছো ইয়াতে ঠিক আছে 94 yes assertion increase in value of opening stock opening আচ্ছা এই কোশ্চেনটো না ধুনিয়া কোশ্চেন দিছে এটো ধুনিয়া কোশ্চেন সব কৈছে কি রিজন assertion দিছে and then reason দিছে ঠিক আছে কৈছে increase the value of opening stock decreases profit ঠিক আছে যদি আমি এনেকে লও ওপেনিং স্টক ঠিক আছে 100 টাকা সেলস এটো ট্রেডিং অ্যাকাউন্ট সেলস 500 টাকা ক্লোজিং স্টক 200 টাকা পারচেজ 400 টাকা ঠিক আছে জিবি 200 টাকা হল এটো আছে 700 টোটাল 700 টোটাল ঠিক আছে আচ্ছা এতিয়া কৈছে যে ইনক্রিজ ইন ভ্যালু অফ ওপেনিং স্টক ডিক্রিজেস প্রফিট যদি আমি এই এটো ইনক্রিজ করি 200 টাকা কৰি দিও তেনে প্রফিটটো কিমান হৈ যাব প্রফিট হৈ যাব 100 টাকা যদি আমি এটো 700 টাকা মিলাব হলে যদি আমি এটো 100 টাকাৰ পৰা এক সেকেন্ড আকো দেখাও যদি মই এটোক 100 টাকাৰ পৰা 200 টাকা কৰি দিও তেনে হলে এই প্রফিটটো ডিক্রিজ হ'ব 200 পৰা 100 ঠিক আছে ইমান লগে ঠিক আছে তেতিয়া হলে ইয়াত 700 মিলিব নহলে নিমিলিব assertioner বিলাক এনেকে কৰিব লাগে ঠিক আছে assertioner sums বিলাক এনেকে কৰিব লাগিব আপুনি assumption basis because increase in value of opening inventory increases the cost of goods sold ঠিক আছে কৈছে যদি opening inventory increase হয় cost of goods sold increase হ'ব ঠিক আছে তো previous cost of আগৰ cost of goods sold কিমান আছিল চাও cost of goods sold COGS এর ফর্মুলা কি ওপেনিং স্টক প্লাস পারচেজ লেস ক্লোজিং স্টক ঠিক আছে তো 100 প্লাস 400 টু প্রিভিয়াস মাইনাস 200 আর পাস করে 300 নেক্সট এন্ডৰ মানে আমার রিভাইজ করার পিছত COGS কি হয় ওপেনিং স্টক প্লাস পারচেজ লেস ক্লোজিং স্টক কিমান হ'ব 700 200 200 400 তেত কি লিখিছে ইনক্রিজ ইন ভ্যালু অফ ওপেনিং ইনভেন্টরি ইনক্রিজেস দ্য কস্ট অফ গুডস সোল্ড ইয়েস কস্ট অফ গুডস সোল্ড ইনক্রিজ হৈছিল আগত 300 আছে পিছত 400 হৈছে গতিকে সেম ইয়াত আমাৰ এটো হ'ব both A and B A and R are correct and R is the correct explanation of A question answer number B হ'ব R is the correct explanation of A ঠিক আছে বি হ'ব আনসার এটো কারণ প্রথমত মই চালো যে ওপেনিং স্টক ইনক্রিজ হোৱাৰ লগে লগে জিপি কমি গল প্রফিট কমি গল গতিকে প্রথম অ্যাসারশনটো ঠিক হল নেক্সট চালো যে কস্ট অফ গুডস সোল্ড মানে এই চেঞ্জেস হোৱাৰ আগৰ কস্ট অফ গুডস সোল্ড আছিল 300 টাকা চেঞ্জেস হোৱাৰ পিছত কস্ট অফ গুডস সোল্ড হৈ গল 400 টাকা ঠিক আছে হেতু ঠিক আছে তো দুটা অ্যাসারশনস আৰু ৰিজন দুটাই সেম আছে নেক্সট হল 96 ঠিক আছে ব্যাংক ব্যালেন্স পাসবুক showed overdraft show কৰি আছে আৰু interest on overdraft তো দুটাক যোগ কৰি দিলে হল দুটা overdraft মানে কি ব্যালেন্স overdraft মানে ডেবিট ব্যালেন্স ঠিক আছে এতিয়া ইয়াত
অভাৰড্ৰাফ্ট মানে বেংকৰ পাছবুকৰ ডেবিট বেলেঞ্চ আৰু কেছ বুকত কি ক্ৰেডিট বেলেঞ্চ গতিকে ইয়াত যদি আমি দুইটাক যোগ কৰোঁ 100 টকা প্লাছ 1600 টকা তেনেহ'লে হ'ব 1700 টকা ক্ৰেডিট বেলেঞ্চ পাছবুক ইয়াত কেছ বুকৰ বেলেঞ্চ বুজাই আছে কেছ বুক বেলেঞ্চ গতিকে এনসাৰ এই হ'ব ঠিক আছে গতিকে ইমানখিনিয়ে আছিল এই ভিডিঅ'টোত মোটামুটি গোটেইখিনি এনসাৰে মই সলভ কৰিবলৈ ট্ৰাই কৰিছোঁ ঠিক আছে এভৰিথিং মই ইয়াত সলভ কৰি দিছোঁ নেক্সট আমি আৰু এটা ভিডিঅ' চাম অহাকালি সেই ভিডিঅ'খনত আৰু এখন সেট চাম তাত কি আহিছে আৰু আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব লাইক সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে ঠিক আছে যিমানখিনি সলভ কৰিবলগীয়া আছিল সেইখিনি মই সলভ কৰি দেখাইছোঁ ইয়াতে এছাৰশ্যন বেছডখিনি কেনেকৈ কৰিব এতিয়া আপোনালোকে গম পাইছে এই ভিডিঅ'টো চালে গম পাব যে এই এছাৰশ্যন ৰিলেটেডবিলাক সলিউশ্যন কেনেকৈ কৰে ঠিক আছে চ' ইমানখিনি আছিল ভিডিঅ'ত দেখা হ'ব নেক্সট ভিডিঅ'ত নেক্সট আমি সেট বি যোনটো আছে বি আমি সলিউশ্যন কৰিম তেতিয়ালৈকে ধন্যবাদ দেখা হ'ব নেক্সট ভিডিঅ'ত থেংক ইউ